সেই ফাৰ্ষ্ট মাষ্টাৰটো মানে আমি শুনিম তাৰমানে আমিয়ে শুনো ফাৰ্ষ্ট চব কেছেটবিলাকৰ অনামিকাৰ পিছত মায়াৰ মাষ্টাৰটো আমাৰ ঘৰতে ৰাতিপুৱা আহি আমাৰ ঘৰত STD ফোন আছিলে হেৰি ফোনটো এতিয়া ফোন কৰি দিয়ে আৰু দাদু আহি যোৱা হিৰোপক লৈ পেলাই মই পাই যাওঁ তাহাঁতৰ ঘৰত আমি গৈ পেলাই তাহাঁতৰ ঘৰত মাষ্টাৰটো শুনো জিতুল সোণাৰ লগত বজাবলৈ যোৱাটোতে আমাৰ ফূৰ্তি মানে জিতুল সোণাৰ লগত বজাইছে কীবৰ্ড বজাইছে সেইটোতে উই আৰ হেপী তুমি মোৰ মাথো মোৰ যোনটো গান সেই গানটোত মই গীটাৰ বজাবলৈ সি মোক যোৰহাটৰ পৰা মাতিছে মই তেতিয়া যোৰহাটত থাকোঁ তাই ফোন কৰিছে এটা গান এটা আছে একচুৱেলি সেই গানটো হেৰিত দিয়া কথা আছিলে শিশু নে বেলেগ এটা এলবামত দিয়া কথা আছিলে কিন্তু সেইটো এলবামত নিদি পেলাই এইটো তাৰ চিনেমাখনত দিলে অমানিশা গানটোত মই বজাইছোঁ গীটাৰ তেনেকুৱা বহুত কিবা কিবি গান আছে আমি তিনিটা গোটেই ৰাতি মানে গলিয়ে ক'লে ব'লা সাগৰত যাওঁ 12-1 বজাত ৰাতি গোটেই জুহু বীচ তেতিয়া বন্ধ তেতিয়া খোলা থাকে তেতিয়া তাৰপিছত জুহু বীচত ৰাতি একদম 1 বজাত পূৰা সাঁতুৰিছে মইতো সাঁতুৰিব নাজানো তাৰপিছত আৰু পূৰা একদম ইমান মানে সি কিবা এটা পাইছে সেই বস্তুটো মই তেতিয়াই ফিল কৰিছিলোঁ সাগৰৰ প্ৰতি তাৰ এটা বৰ বেলেগ হৈ যায় মানুহজন মানে তেওঁৰ প্ৰেমৰ জীৱনটোতো মানে আপুনি তেওঁৰ লগত আছিল চব জীৱনতে প্ৰায়ভাগ বহুতকেইটা জীৱনত মই তাৰ লগত আছোঁ তাৰমানে ঘৰটোৰ লগত আৰু এটা কিনাৰত আৰু এটা ভাড়া ঘৰ এটা বনাইছিলে তেতিয়া বনাই থাকোঁতে তাৰমানে সেই তাত ৰুমটো ৰাতি আন্ধাৰ 12টা বজাত সি মানে ৰিয়াজ কৰে পূৰা ফালি দিয়ে একদম ৰিয়াজ চিঞৰি আৰু তাৰ হাৰমনিয়াম মানে তলৰ পৰা একদম চিৰ পৰা ওপৰৰ চিৰলৈকে তেতিয়া গাব পাৰিছিলে একদম পূৰা একদম লাষ্টলৈকে পূৰা হি কেন ছিং গানটো গোৱাৰ পিছদিনাখনে সাংঘাতিক লেভেলত তাক ক্ৰিটিচাইজ আমাৰ ঘৰৰ পৰাও কৈছে গল্ডি ইমান বেয়া গাইছে আমুকে গাইছে তামুকে গাইছে মই কৈছোঁ নহয় গল্ডি এতিয়া গোৱাটো কথাটো দৰকাৰ নাই গোৱা কথাটো সি পাৰ কৰিলে কেতিয়াবাই পাৰ কৰিলে এতিয়া গোৱাটোতে লাগি থাকিবলৈ নালাগে সি এতিয়া প্ৰেজেঞ্চটোৱে তাৰ ইম্পৰ্টেণ্ট প্ৰেজেঞ্চটো আহিলে সি কৰিলে বছ দেটছ এনাফ সেইটো টাইমত তাৰমানে যোৰহাটত তাক বহুত কম মানুহে মানে হেৰি কৰে তাৰমানে পাত্তা দিয়ে বুলি নকওঁ মানে আৰু সেইটো মানে চুলি দীঘল কৰিলে চুলি দীঘল কৰে এটা ক্ৰিটিচাইজ কৰে চবেই তাক পবিত্ৰ মাৰ্ঘেৰিটা একচুৱেলি বেচিকেলি মোৰ ফ্ৰেণ্ড আছিলে একেলগে আমি জেবিত পঢ়িছিলোঁ তাৰ সি বৰ্ণ ষ্টাৰ টাইপ মানে মোৰ কাৰণেতো বৰ্ণ ষ্টাৰ কাৰণ মই ইমান ষ্টাৰ পালোঁ পিছত মই আফটাৰ বম্বে আহি পেলাই মই বহুত ষ্টাৰ পালোঁ মই সঞ্জয় বানচালীৰ লগত 2 বছৰ কাম কৰিছোঁ কিন্তু মোৰ ইমান টাচেই নাই কৰা তাৰমানে মই তেতিয়াই আমি ৰেনেছা পিৰিয়ডটো মই পালোঁ মানে মই তেতিয়াই সেইবিলাক কথা আমি এতিয়া যোনবিলাক মানুহে কথা পাতি আছে বা যি কৰিছে মই গল্ডিৰ থৈ দিয়ে আমি তেতিয়াই কথাবিলাক হয়তো পাতিছিলোঁ বা তেনেকুৱা এটা হেৰি পাইছিলোঁ ভিজন আছিলে তাৰমানে সি নিজে কয় আমি অভিন্ন হৃদয় তাৰমানে অভিন্ন হৃদয়টো মানে আমাৰ অভিন্ন কোনোবাই হয়তো জোকাও দেখিছোঁ মই এবাৰ দেখিছোঁ তাক জোকাইছে কোনোবা এটা ল'ৰাই জেবি কলেজত কোনোবা এটা ল'ৰাই তাৰ পৰা কিবা জোকাই আছে সি পাত্তা দিয়া নাই সি কিবা কিবি সি নিজৰ মতে কৰি গৈ আছে বঢ়িয়া লাগিছিলে দেই কি টাইম তাৰমানে আমাৰ ঘৰটো মানে আমাৰ ঘৰখন তাৰ ছেকেণ্ড ঘৰ টাইপে আছিলে গৰিমা তাত যাম গৰিমাত কথা মোক কৈছে আৰু তেনেকৈ আমাৰ যোৰহাটৰ গোলাঘাটৰ ছোৱালী ইয়াতে থাকে এনেকৈ মই লগ কৰিবলৈ যাওঁ তেতিয়ালৈকে ইমান এটা হোৱা নাছিলে হ'বলৈ তাহাঁতৰ প্ৰেমটো গৰিমাহঁতৰ ঘৰৰ পৰা অকণমান হেৰি এটা কৰিছিলে সেইটো টাইমত তাৰমানে বিয়াৰ চিয়াৰ কাৰণে কিন্তু তেতিয়া মাকে মোক কৈছে যে পুতুকণতাক লগ পালে তাৰমানে মাক দেউতাকে মানে হেৰি হৈ যাব আৰু চিন্তা নাই তেতিয়া সঁচাকৈ হ'ল পুতুকণতালৈ যেতিয়া লগ পালে তাৰপিছত গল্ডি এইটো মানে একদম ফিক্সড হৈ গ'ল আৰু যেতিয়ালৈকে গল্ডিয়ে নিজৰ গানবিলাক গাই আছিলে তেতিয়ালৈকে হি ৱাজ কোৱাইট বেলেঞ্চড যেতিয়ালৈকে তাৰ নিজৰ এলবাম বনায় 8টা গান বনায় নিজৰ ক্ৰিয়েটিভ জ'নত আছিলে যেতিয়ালৈকে সেই ফ'ক লাইনটোত সোমালে মই ভাবোঁ তাৰমানে সেইটো টাইমৰ পৰা তাৰ কিন্তু বহুত বেছি ষ্টাৰডমো বাঢ়ি গ'ল গোটেই গাঁৱে ভূঞে বাঢ়ি গ'ল আৰু তেতিয়াৰ পৰা হয়তো বহুত বেছি কামৰ প্ৰেছাৰটো পৰি গ'ল তাৰ কামৰ প্ৰেছাৰ পৰি গ'ল কাৰণ চব মানুহে অকল NK প্ৰডাকশ্যনে গান বনোৱা নাছিলে সেইটো টাইমত পিছৰ ফালে ঢেৰ প্ৰডিউচাৰ আহে ঢেৰ বিহু গান বনায় জুবিন গাৰ্গে বিহু গান এটা গালে হিট হৈ যাব বুলি ভাবি পেলাই বহুতকেইটা গান এটা এলবাম কৰিবলৈ ল'লে অসম বহুত বিহু চিহু টোকাৰী চুকাৰী যিমান আছে আৰু চব ফালে সোমাই গ'ল তেতিয়াৰ পৰা গোটেই কিন্তু তাৰ বহেমিয়ান লাইফষ্টাইল বেছি হৈ গ'ল আৰু মদ চদ খোৱা সেই কাহিনীবিলাক আৰম্ভ বেছি হৈ গ'ল ইমান ধুনীয়া সময়খিনি পাইছোঁ দেখিছোঁ মই দেখিছোঁ মই উইটনেছ কৰিছোঁ ধুনীয়াকৈ তাহাঁতৰ আৰু এতিয়া গৰিমাৰ কথাখিনিয়ে বেছিকৈ মোৰ বেয়া লাগে আৰু খুব বেয়া লাগিছে এতিয়া মই ইমান জছত কথাবিলাক কৈ আছোঁ কিন্তু মাজে মাজে মানে এইটো বেয়া লাগি আছে সেইটোৱে হয়
আৰু আচলতে মই উপলব্ধি কৰিব পাৰিছোঁ যে আপোনাৰ মাজত ইমান কথা আছে, আপুনি কোনটো ক'ব কোনটো নক'ব নিচিনা অৱস্থা এটা হৈও আছে আপোনাৰ মাজত। নমস্কাৰ, আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। বেলেগ বিষয়লৈ যাব পৰা পৰিৱেশেই আচলতে নাই, কাৰণ আমাৰ সকলোৰে এনেকুৱা হৈ গৈছে দিনক দিনে যেন পৰিস্থিতিটো আৰু বেছি অসহনীয় হৈ পৰিছে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মানুহজনক আচলতে হত্যা কৰা হৈছে। এই কথাটো শুনাৰ পিছত পৰিস্থিতিটো ইমান কিবা সকলোৰে হৈছে চাগৈ, অসমৰ প্ৰতিজন মানুহৰ মনৰ অৱস্থাটো বুজাব নোৱাৰা ধৰণৰ হৈ পৰিছে। গতিকে আজিও আমাৰ আটাইতকৈ মৰমৰ মানুহজন জুবিন গাৰ্গৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ। তেখেতৰ এগৰাকী আত্মীয়, বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত এগৰাকী কম্প'জাৰ, গীটাৰিষ্ট অতনু গৌতম দাদাৰ সৈতে কথা পাতিবলৈ ওলাইছোঁ। সৰুৰে পৰা তেখেতে জুবিন গাৰ্গক লগ পাইছে। জুবিন গাৰ্গৰ শৈশৱ, জুবিন গাৰ্গৰ যৌৱন, জুবিন গাৰ্গে তেখেতৰ জীৱনলৈ যিসমূহ ইতিবাচক পৰিৱৰ্তন আনিলে, সেই গোটেইবোৰ কথা এই মানুহজনৰ মনৰ মাজত আছে। আজি আমি কথা পাতিম তেখেতৰ সৈতে। সুদূৰ মুম্বাইৰ পৰা বৰ্তমান আমাৰ সৈতে সংযুক্ত হৈছে অতনু গৌতম দাদা। দাদা, মোৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। আচলতে মানে গোটেই বিষয়বোৰ এতিয়া এনেকুৱা হৈ গৈছে, আমাৰ আন সকলো বিষয়ৰ ওপৰত এতিয়া এটা বিষয়ে আমাক মানে অস্থিৰ কৰি ৰাখিছে, আমাক বিষণ্ণ কৰি ৰাখিছে। আমাৰ গোটেই ক'ৰবাত কিবা এটা হৈছে মানে। আগতেও ধৰি লওক জীৱনত আমি বহুত মানুহ হয়তো হেৰুৱাইছোঁ, এনেকুৱা হৈছে, কিন্তু এই যে মানুহজন এনেকৈ গুচি গ'ল যোৱা 19 ছেপ্টেম্বৰৰ পৰা, আমি কোনো ভালকৈ আচলতে থাকিব পৰা নাই। আমি দৈনন্দিন ব্যস্ততাত ব্যস্ত হৈছোঁ। আমি হয়তো হাঁহি হাঁহি এখন ছেলফিও তুলিছোঁ, আমি হয়তো ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পষ্ট কৰিছোঁ, কিন্তু কি জানেনে, মনৰ অৱচেতনত এটা কথাই খুলি খুলি খাইছে যে আমাৰ মাজত কায়িকভাৱে জুবিন গাৰ্গ নাই। এই কথাটোৱে বহুত কষ্ট দিছে। আৰু আপোনালোকৰ দৰে মই এই গোটেই সময়ছোৱাত মই আচলতে তেখেতৰ সৈতে সংযুক্ত, তেখেতৰ সৈতে আৱেগিকভাৱে জড়িত মানুহ কিছুৰ সৈতে কথা পাতিছোঁ। মই উপলব্ধি কৰিছোঁ যে আপোনালোকৰ বুকুৰ মাজত থকা সেই ভৰটো বহুত গধুৰ। মই আপোনাৰ সৈতে সেইকাৰণে কথা পাতিবলৈ বিচাৰিলোঁ। প্ৰথম এটা কথা কওকচোন, আমি দুখৰ কথাবোৰ পিছলৈ থাকক, ইতিমধ্যেই দুখত আছোঁ। জুবিন গাৰ্গ আপোনাৰ কোন হয়, বা জুবিন গাৰ্গক আপুনি কিদৰে লগ পাইছে, সেই সময়খিনিৰ কথা অকণমান কওকচোন। হয়, দুখৰ কথাটো মানে দুখটোতো আৰু শেষেই নাই। জুবিন নাই, গল্ডি নাই, সেইটো সাংঘাতিক কথা এটা মোৰ জীৱনৰ কাৰণে। তাৰমানে জুবিন গল্ডিৰ মোৰ এতিয়া যিমান বয়স হ'ল, অলমষ্ট 80% জীৱনৰ সময় গল্ডিয়ে মোক আৱৰি ৰাখিছে। গল্ডিক মই আচলতে তেওঁৰ ৰিলেটিভ হয়। মই ছেকেণ্ড কাজিন বেচিকেলি। তেওঁৰ ফাদাৰ মোৰ জেঠাই ল'ৰা, কিন্তু গল্ডিতকৈ মই 2 বছৰ 2.5 বছৰ সৰু। গল্ডিক মই প্ৰথম লগ পাইছিলোঁ যেতিয়া মই ক্লাছ 6ত আছিলোঁ। মই 6ত আছিলোঁ, সি আই থিংক 8ত আছিলে, বা মই প্ৰথম পাইছিলোঁ 6ত লগ পাইছিলোঁ। সি যেতিয়া 6ত আছিলে, মই তেতিয়া সৰু আছিলোঁ। আৰু তাৰপিছত মই তেওঁক লগ পালোঁ 88 মানত। তেতিয়া মই ক্লাছ 6লৈ আহিলোঁ, তেওঁ 8ত আহিলে। তেওঁলোক তেতিয়া যোৰহাটলৈ আহিছিলে। যোৰহাটত তেওঁৰ উপনয়ন পাতিছিলে। লগুণজনী দিয়ে যে, মানুহৰ লগুণ দিয়ে, সেই উপনয়নত তেওঁলোক তামোলপুৰত থাকে।
তেওঁলোকে যোৰহাটত এটা ঘৰ বনাইছিলে য'ত পুতুকন্দা মানে মোৰ জেঠাই ল'ৰাজনে তেওঁ ট্ৰেন্সফাৰ হৈ আহিছিলে আহি পেলাই যোৰহাটত ঘৰ এটা বনাইছিলে য'ত তাৰমানে উপনয়ন কৰিছিলে কিন্তু তেওঁলোকে সম্পূৰ্ণভাৱে তামোলপুৰৰ পৰা আহি যোৱা নাছিলে কিন্তু তাত সেই উপনয়নৰ কাৰণে আহিছিলে আৰু তেতিয়া মই তেওঁক প্ৰথম লগ পাইছিলোঁ ফাৰ্ষ্ট যেতিয়া মোক তাৰ গল্লীৰ কোৱাৰ আগতে মই পুতুকন্দাৰ কথাও কিছুমান ক'ব লাগিব তাৰমানে তেওঁ গল্লীৰ ফাদাৰ হয় গল্লীৰ ফাদাৰ আমাৰ ফেমিলিৰ কাৰণে এজন মানে খুব স্কলাৰ পাৰ্চন আছিলে মোৰ দেউতা মায়ে আমাৰ ঘৰখনো ঠিক তেনেকুৱা ধৰণে মানে আমাৰ ঘৰখনৰ মোৰ মা দেউতাৰ মোৰ আপব্ৰিংগিংটো অলমষ্ট ভাল মানে আৰু খুব কালচাৰ্ড ফেমিলিৰ পৰা মই বিলং কৰিছোঁ মোৰ ফাদাৰ আৰু মোৰ পুতুকন্দাৰ এটা সাংঘাতিক ধৰণৰ ৰিলেশ্যনশ্বিপ আছিলে আমাৰ দেউতাক পুতুকন্দাই অৰুণদা বুলি মাতে আৰু পুতুকন্দাৰ কথা আমি আগতেই খুব মাহঁতে কৈ থাকে তাৰমানে পুতুকন্দা খুব পুতুকন মানে খুব স্কলাৰ বা খুব চোকা পঢ়াত চোকা তেওঁ ACS আৰু খুব ষ্ট্ৰাগল কৰি লাইফত ডাঙৰ মানুহ হৈছে আৰু পুতুকন্দা তেনেকুৱাই আছিলে পুতুকন্দা আমাৰ ফেমিলি চবৰে কাৰণে ষ্টাৰ কাইণ্ড অফ আছিলে আৰু আমি পুতুকন্দা মোৰ সৰুকালটো এতিয়াও মনত আছে তেওঁ হি লুকছ লাইক কেনি ৰজেছ তেওঁ দাড়ি আছিলে হেট পিন্ধে তেওঁ হি ৱাজ জাষ্ট লাইক জুবিন গাৰ্গ অনলি জুবিন গাৰ্গক অলমষ্ট 50% বুলি কৈ দিব পাৰি মানে মই ফিল কৰোঁ কথাটো এতিয়া ফিল কৰোঁ কিন্তু এনিৱে পুতুকন্দাৰ ল'ৰা গল্লী পুতুকন্দাৰ ল'ৰা তেতিয়া যেতিয়া উপনয়ন হৈছে যেতিয়া প্ৰথমতে মানে যেতিয়া উপনয়নৰ আগতে গল্লীক আমি লগ পাওঁ ফাৰ্ষ্ট লগ পাইছোঁ তেতিয়াই মানে মাহঁতে যেতিয়া চিনাকি কৰি দিছে তেতিয়া মোৰ সদায় এটা ভাৱ এটা হয় তাৰমানে পুতুকন্দাৰ ল'ৰা গল্লী অ'কে মাত বেলেগ ধৰণৰ হ'ব লাগিব তাৰমানে আৰু সি হয়ো তেনেকুৱা একদম ধুনীয়া অকণমানি ল'ৰা এটা একদম চশমা পিন্ধা ডাঙৰ একদম বিৰাট পাৱাৰ চশমা পিন্ধে তাৰপিছত সেই উপনয়নত যেতিয়া আহিলে যোৰহাটত যেতিয়া হ'ল উপনয়ন তেতিয়া উপনয়ন হওঁতে মোক মাহঁতে লৈ গৈছে পুতুকনৰ ল'ৰাৰ উপনয়নলৈ তাৰপিছত আমি গৈছোঁ গৈ পেলাই তাক আকৌ লগ পাই তাৰমানে সেইদিনাখন তাহাঁতৰ ঘৰত জলচা হৈছে হেৰিৰ পিছত হাৰমনিয়াম এখন বজাইছে এই মেণ্ডুলিন এখনো বজাইছিলে তাৰপিছত সি মোক সুধিছে তুমি কি কৰা মই কৈছোঁ মই এনেকৈ পঢ়ি আছোঁ তাৰপিছত সি সুধিছে মোক কি গান চান গোৱা নেকি কিবা কিবি কৰা নেকি মই কৈছোঁ গান চানটো নাই গোৱা এইবিলাক মিউজিকত কিন্তু অলপ ইণ্টাৰেষ্ট আছে আৰু আমাৰ ঘৰত তেনেকুৱা আছে বাইদেউহঁতে গায় মোৰ দাদাই গায় দাদাই তাবলা চাবলা বজায় হাৰমনিয়াম আছে আমাৰ ঘৰত তেনেকৈ আৰু সেই তেনেকুৱা অলপ বেলেগ ধৰণে কথা চথাবিলাক পাতিছে আৰু খুব ইনস্পায়াৰ কৰিলে মানে মোক তেতিয়া মানে তাৰ মানে যোনটো সেইকণ অকণমান সময়তে মানে অলপ বহুত পালোঁ আৰু জলচা হ'লতো সি তেতিয়া এটা গান গাইছিলে কাৰ গান এটা গাইছিলে ৰ'বা দেই ঋতুপৰ্ণ শৰ্মাৰ এই গানটো গায় সেইটো কি আছিল এইটো পাহৰি গ'লোঁ এটা ঋতুপৰ্ণ শৰ্মা বুলি এগৰাকী ছিংগাৰ আছিলে তেওঁৰ এটা গান গছে বনে সেউজীয়া এনেকুৱা গান এটা আছিলে সেই গানটো বিৰাট ধুনীয়া গায় আৰু তেতিয়া মানে আমাৰ উৎপল দা আপুনি যে লৈছে উৎপল শৰ্মা মোৰ একে কাজিন হয় ছেইম কাইণ্ড অফ ৰিলেশ্যন কিন্তু উৎপল দাও আহিছিলে তেতিয়া সেই লগুণজনীত উৎপল দা এটা বঢ়িয়া পৰিৱেশ তাৰমানে আৰু মই তেনেকুৱা এটা আমাৰ ঘৰতো সেইবিলাক পৰিৱেশ চলি থাকে তাহাঁতৰ ঘৰতো পাইছোঁ তেনেকুৱা এটা বণ্ডিং এটা হ'ল আৰু হৈ পেলাই তাহাঁতি গুচি গ'ল অলৰেডি তাহাঁতি আকৌ লগুণজনী হোৱাৰ পিছত তামোলপুৰলৈ গুচি গ'ল তাৰপিছত সেই 2 বছৰমান তাৰমানে মই আমি যোৰহাটতে আছোঁ আৰু তাহাঁতিও তাতে আছে তেতিয়া ইমান কানেকশ্যন নাই আৰু কিন্তু সেই অকণমান সময়ৰ টাইমৰ মানে ইম্পেক্ট এটা পৰি গ'ল মোৰ লাইফত গম পাইছে মই আমাৰ ঘৰতো হাৰমনিয়াম চেৰমনিয়াম আছিলে মই হাৰমনিয়াম চেৰমনিয়াম বজাব লাগি গ'লোঁ তাৰমানে ঘৰত গৈ পেলাই মই বাইদেউহঁতৰ লগত তেনেকৈ বজাওঁ মেলোঁ সেইবিলাক মই অলপ ডেভেলপ কৰিলোঁ আৰু অলপ মিউজিকেল কথাবিলাক গান চান শুনাবিলাক খুব বেছিকৈ আৰম্ভ কৰিলোঁ সেই টাইমটোত আমাৰ কেছেট ইণ্টাৰনেট নাছিলেতো কেছেটবিলাকেই আছিলে আৰু কেছেট কিনিব লাগে কিনি পেলাই গান চান শুনিব লাগে তেনেকৈ কৰি আছোঁ তাৰপিছত সেই 1988 মানত মুভ টু যোৰহাট উইথ বেগ এণ্ড বেগেজ মানে উইথ বেগ এণ্ড বেগেজ তাহাঁতি গোটেই ফেমিলিটো যোৰহাটলৈ আহি গ'ল পুতুকন্দা আই থিংক তেতিয়া সৰু পথাৰনে বহুত পুৰণা কথা কৈ আছোঁতো অলপ পাহৰি গৈছোঁ আৰু 88 মানত চাগে ক'ৰবাত সৰু পথাৰনে ক'লৈ ট্ৰেন্সফাৰ হ'ল আৰু গতিকে তেওঁলোক ফেমিলিটোৱে গুচি আহিলে মানে ঘৰটো অলৰেডি বনাইছিলে তেতিয়া গোটেইখিনি ফেমিলিটো গুচি আহিলে মাইনা তেতিয়া সৰু মাইনাই আকৌ নতুনকৈ DCB কলেজত হেৰি কৰিলে মাইনা মানে জংকী কথা কৈছোঁ জংকীয়ে DCB নাম লগালে মমনটো আৰু সৰু মমনে তেতিয়া চাগে ক'ত মমনে গাৰ্লছত পঢ়িছিলে নেকি তেনেকৈ নাম লগালে নাম চাম লগাই তাৰপিছত তাহাঁতি গল্লীয়ে ক্লাছ 8ত মানে মেট্ৰিক দি পেলাই
তাহাঁতি আহিলে 1980 মেট্ৰিক দি ৰিজাল্ট দিয়া নাই আৰু তেতিয়া আহি গ'ল যোৰহাটত আহি গ'ল আহি যোৱাৰ লগে লগে পুতুকণে আমাৰ ঘৰলৈ লৈ আহিছে আৰু মানে অৰুণদা তালৈ লৈ আহিছে গল্লীক আমাৰ ঘৰটো আকৌ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আছিলে আমাৰ ঘৰটো মানে খুব হেৰি আৰু এইটো কি কয় পুখুৰী চুখুৰী থকা অলপ মানে গাঁও আছে তাৰমানে টাউনো আছে মিক্স আৰু খুব এটা কালচাৰেল জেগা আমি য'ত জেগাত আমাৰ অৰিজিনেল ঘৰ গড়মূৰ তাত তাৰমানে এটা খুব এইবিলাক চব ফালৰ পৰা মানুহবিলাক খুব ৰাস চাস হয় কিবা কিবি হয় বিভিন্ন ধৰণৰ যোৰহাট গড়মূৰৰ কথা কৈ আছোঁ কিন্তু তাত এটা কালচাৰেল অলৰেডি পৰিৱেশ আছে তাৰমানে বঢ়িয়া পৰিৱেশ আৰু তাত গৈ গল্লী যায় গল্লী লৈ গৈ গল্লীও বিৰাট ভাল পালে পুখুৰী চুখুৰী দেখি তাৰপিছত তেতিয়া তাৰ লগত মোৰ বণ্ডিংটো মই তেতিয়া তাতে থাকোঁ আৰু তাতে আমাৰ বণ্ডিং এটা টেৰিফিক বণ্ডিং এটা হৈ গ'ল বণ্ডিংটো মানে ইমানেই বেছি হৈ গ'ল সি মানে আমাৰ ঘৰত সি তেতিয়া আহিলে 1988 যেতিয়া আহিলে সি মানে কমপ্লিট এটা ইণ্টেলেকচুৱেল ব্ৰেইন লৈ আহিছে তাৰমানে ইণ্টেলেকচুৱেল সি যিমান কিতাপ চিতাপ পঢ়িলে কিবা কৰিলে গান পঢ়িলে গানৰ ক্ষেত্ৰতো সি বহুত আগবাঢ়ি গ'ল গানৰ কথাবিলাকো বহুত জনা হৈ গ'ল কিবা গান ধুনীয়া গোৱা হৈ গ'ল তাৰপিছত কম্প'জ কৰিবলৈ লাগিলে মেলিলে কম্প'জ কৰা কথাবিলাকো জানিলে আৰু তাতকৈ সেইবিলাকতকৈ ডাঙৰ কথা চিনেমা গোটেই কথাবিলাক লৈ পেলাই মানে এটা বেলেগ ধৰণৰ বিৰাট শ্বাৰ্প এটা মানে ব্ৰেইন লৈ পেলাই 1988 মানত যোৰহাটত আহিছিলে সেইটো টাইমত আৰু সেই টাইমটোতে ময়ো লগ পাই গ'লোঁ আৰু সেইকাৰণে সেই টাইমটোত ইমানেই আমি ধুনীয়া কথা পাতিলোঁ তাৰপিছত আমাৰ বণ্ডিংটো হ'ল ইমান ধুনীয়া কথা পাতোঁ আমি ক'ৰ চিনেমাৰ কথা ৱৰ্ল্ড ইজ উইক বুলি এটা প্ৰগ্ৰেম হয় ৱৰ্ল্ড ইজ উইক প্ৰগ্ৰেমটোত মানে আপোনাৰ এটা অকণমান দেৰি এটা গ্লেন্স এটা দিয়ে ৱৰ্ল্ডৰ গ্ল'বেল কথাবিলাক দিয়ে তাত হয়তো মাইকেল জেকচনৰ ফটো এখন ওলায় মাইকেল জেকচনৰ সেইটো লৈ পেলাই আমি ডিছকাছ কৰোঁ আৰু মিলে চুৰ এটা গান এটা আছিলে ন সেই গানটোত কোনে মিউজিক কৰিছে সেইবিলাকৰ আমি খবৰ ৰাখোঁ লুই বেংছে মিউজিক কৰিছিলে কীবৰ্ড বজাইছিলে তাৰপিছত সেইটোত ৱৰ্ল্ড ইজ উইকত কোনে তাবলা বজায় সেইবিলাক কথা আমি ডিছকাছ কৰোঁ এটা মানে আকৌ ঋত্বিক ঘটকৰ কথা ডিছকাছ কৰোঁ চিনেমাৰ কথা ডিছকাছ কৰোঁ তাৰমানে আমাৰ ঘৰখনো তেনেকুৱা এটা কালচাৰেল ঘৰ আৰু তাহাঁতৰ ঘৰখন এটা বঢ়িয়া এটা বণ্ডিং এটা হৈ গ'ল তাৰমানে তাৰ বণ্ডিং হৈ পেলাই মোক আকৌ মইতো তাতকৈ অলপমান সৰুৱে আছিলোঁ 2 বছৰ 2.5 বছৰমান সৰু কিন্তু মোক কিন্তু সেই বেলেগ ধৰণে সৰুৰ পৰাই দেখিছোঁ বেলেগ ধৰণে মানে চাই বুলি নহয় মানে বেলেগ ধৰণে ল'লে তাৰমানে আই ডোণ্ট ন' কিয় ল'লে এতিয়ালৈকে মই বুজি নাপাওঁ কিন্তু চাগে মই তাক খুব ইনস্পায়াৰ কৰিছিলোঁ কেনেবাকৈ বা সিটো মোক সাংঘাতিক লেভেলত ইনস্পায়াৰ কৰিলে গোটেই লাইফটো এতিয়ালৈকে কৰিয়ে আছে আৰু নাই বুলি মই নাভাবোঁ আৰু সেইকাৰণে কিবা এটা আমাৰ বঢ়িয়া বণ্ডিং হৈ গ'ল আৰু সি মোক মানে চব জেগাতে লৈ ফুৰে সি তাৰপিছত JB কলেজত নাম লগালে সেইটো টাইমত তাৰমানে যোৰহাটত তাক বহুত কম মানুহে মানে হেৰি কৰে তাৰমানে পাত্তা দিয়ে বুলি নকওঁ মানে টাচতো নাহিছিলে বহুত মানুহবিলাক আৰু কিছুমানে এভইডো কৰিছিলে কিন্তু তেতিয়া মানে সেই যেতিয়া JB কলেজত গ'ল তাৰ লগত এটা ল'ৰা তাৰ ফ্ৰেণ্ডশ্বিপ হ'ল খুব প্ৰসেনজিৎ গুপ্তা বুলি সি এতিয়া কুৱেইটত থাকে সেই তেওঁ মানে হি ৱাজ বেংগলী আৰু সি বেংগলীটো বৰ ধুনীয়া বেংগলীবিলাক সেই কৰিমগঞ্জৰ পৰা আহিছিলেতো তেতিয়া তাৰ লগত বঢ়িয়া বণ্ডিং এটা হ'ল আৰু সেই বণ্ডিংটো লৈ পেলাই সি দুটাই মানে চাইকেল চলায় তাৰো এখন নীলা ৰঙৰ চাইকেল আছিলে আৰু গল্লীৰো এখন ৰঙা ৰঙৰ চাইকেল আছিলে দুটাই চাইকেল চলাই দুটাই ঘূৰি ফুৰে আৰু ঘূৰি সেই ইঞ্জিনিয়াৰিং কলেজৰ আমাৰ গড়মূৰৰ ওচৰত ঘৰ পাই পেলাই মোক লৈ পেলাই আকৌ মোৰ চাইকেলখন লৈ পেলাই আমি ঘূৰি ফুৰোঁ তেনেকুৱা এটা মানে সি এনি টাইম লৈ ফুৰে তাৰ গানৰ কথা পাতোঁ কিবা পাতোঁ VCR কেছেট লৈ আহে সেইটো টাইমত বঢ়িয়া কেছেট স্পিলবাৰ্গৰ কথাবিলাক কেছেটবিলাক কি VCDবিলাক VCD নহয় এইটো VCR আছিলে না আমাৰ VCR আছিলে VCRত তাৰমানে ভিডিঅ' কেছেটত আমি চিনেমা চাওঁ বাহিৰৰ চিনেমা চাওঁ হেৰি কৰোঁ বঢ়িয়া চিনেমা আৰু ৱৰ্ল্ড ক্লাছ চিনেমাবিলাক চাওঁ আৰু সেইবিলাক ডিছকাছ কৰোঁ তাৰপিছত সেইবিলাক কৰি তাৰমানে কৰি থাকোঁতেই আমাৰ মানে পঢ়া শুনা কথাবিলাক কমি যোৱা নিচিনা হ'ল আৰু কিন্তু মই তেনেকৈ মই স্কুলতে আছিলোঁ তেতিয়াও মই ক্লাছ 10 মান পালোঁগৈ আৰু তেতিয়া তাহাঁতি ক্লাছ 11-12 এনেকুৱাত পাইছে তাৰপিছত মই ক্লাছ 12 যেতিয়া ক্লাছ 10 পাৰ কৰিলোঁ তেতিয়া তাৰমানে কি হ'ল মোক এখন দেউতাই হিৰ'পুক কিনি দিলে হিৰ'পুক মানে এখন
মপেডখন কিনি দিয়াৰ পিছত তাৰমানে আমাৰ মানে সাংঘাতিক লেভেলত এটা মানে ফ্ৰীডম পাই গ'লোঁ আৰু গল্ডিয়ে মই বিশেষকৈ গল্ডিয়ে মই মানে আমি 10 টকা তেল ভৰাওঁ তাৰপিছত গোটেইখন গাঁৱে ভূঞে যোৰহাটত মানে ফালি থাকোঁ আৰু যোৰহাটত য'ত ত'ত ঘূৰি পাওঁ তাৰপিছত আপুনি গীটাৰ থাকে হাতত কিবা কিবি থাকে গান চানৰ কথা গাঁৱত গৈ পেলাই ক'ত আকাশ চাবলৈ যাওঁ কিবা কৰিবলৈ যাওঁ সেইবিলাক খুব কৰিছিলোঁ তাৰমানে আৰু আমাৰ এটা অলৰেডি এটা টীম এটা অলৰেডি বনি গ'ল তাৰমানে এটা বঢ়িয়া এই প্ৰসেনজিৎ আহিলে প্ৰসেনজিৎ ৰিতুন বুলি এটা ল'ৰা আছিলে আৰু পবিত্ৰ মাৰ্ঘৰিটা যে এতিয়া MP তেওঁ মিনিষ্টাৰ তেওঁ আমাৰ সেই গেংটোত আছিলে তাৰমানে পবিত্ৰ মাৰ্ঘৰিটা একচুৱেলি বেচিকেলি মোৰ ফ্ৰেণ্ড আছিলে মই যেতিয়া মোৰ একেলগে আমি জেবিত পঢ়িছিলোঁ সেই পবিত্ৰ মাৰ্ঘৰিটাই মানে মই সি মোমায়েকৰ ঘৰত আছিলে আৰু মই যেতিয়া হিৰ'পুকখন লৈ যাওঁ সি ভাবে মই ডাঙৰ ল'ৰা কোনোবা গতিকে মোৰ লগত এদিন চিনাকি হৈছে চিনাকি হওঁতে তাৰমানে পবিত্ৰ মাৰ্ঘৰিটাই চিনাকি হ'লে আমাৰ এটা বণ্ডিং বনি গ'ল পবিত্ৰ মাৰ্ঘৰিটা মোৰ এক্সট্ৰাকৈ এটা আমাৰ বঢ়িয়া ৰিলেশ্যন বনি গ'ল তাৰপিছত ৰিলেশ্যন বনি যোৱাৰ পিছত সি তেনেকৈ গল্ডিটো আমাৰ ঘৰলৈ আহি থাকে তেতিয়া সেই তাতেই প্ৰথম সি গল্ডিক লগ পালে গল্ডিক তাৰমানে আমাৰ ঘৰত সেই জলচাবিলাক হয় আমাৰ গৰমৰ ঘৰত জলচা হয় তাৰমানে মোৰ দাদা আছিলে সেইটো টাইমত ইঞ্জিনিয়াৰিং পঢ়িছিলে মাদ্ৰাজত চেন্নাইত তাৰমানে সেইটো টাইমত দাদা যেতিয়া মাদ্ৰাজত চেন্নাইত পঢ়ে তেতিয়া আমি মানে দাদাক কেছেটৰ নামবিলাক দি দিওঁ আমুক কেছেটটো যোনবিলাক অডিঅ' কেছেট যোৰহাটত নাপায় বা আমি কমপ্লিটলি গ্ল'বেল আছিলোঁ ন কমপ্লিট এলডি ময়লা গান এলডি ময়লা কেছেট লাগে এতিয়া এলডি ময়লা কোন চিনিয়ে নাপায় কোনো এলিমেণ্টাৰী ৱাজ এ গিটাৰিষ্ট বহুত সাংঘাতিক গিটাৰিষ্ট পেকেডলিচিয়া সেইবিলাক কেছেট আমি হেৰিৰ পৰা আনো মানে মাদ্ৰাজৰ পৰা আনো চেন্নাইত এখন বাৰ্মাৰ মাৰ্কেট আছিলে মই এইখিনিতে অকণমান আপোনাক ৰখাইছোঁ কাৰণ আপুনি যিখিনি কথা কৈ আছে সেই কথাখিনিৰ কাৰণে আপোনালোকৰ মাজত নিশ্চয় তেনেকুৱা আলোচনাবোৰ খুব বেছিকৈ হৈছিলে মোৰ যে জানিব মন গৈছে ইমানবোৰ কেনেকৈ জানিছিলে কেনেকুৱা ধৰণৰ আপোনালোকৰ মানে চৰ্চাটো কেনেকুৱা ধৰণে হৈছিলে জুবিন গাৰ্গে কেনেকুৱা ধৰণৰ চিনেমা চাইছিল আপোনাৰ যদি এতিয়া মনত আছে তেওঁ কেনেকৈ ইমান বিশ্বৰ ইমান বিশিষ্ট পৰ্যায়ৰ ধৰি লওক গীটাৰিষ্টৰ কথাই মই ক'বলৈ যাওঁ সংগীতজ্ঞসকলৰ বিষয়ত তেখেতৰ ইমান সৰুৰ পৰা ইমান কেনেদৰে তেওঁ নিজকে আগবঢ়াই নিছিলে সেই কথাখিনি অকণমান মোক কওকচোন কেনেকুৱাকৈ পাইছিলে মানে সেইখিনি কথাই কৈ আছে সেইখিনি মানে সাংঘাতিক লেভেলত ইমান মানে ভাৰ্চেটাইল কথাবিলাক আছিলে সি কেনেকৈ ডেভেলপ কৰিছিলে ডেভেলপমেণ্টটো চলি আছিলে অলপ ধৰি কিন্তু মানে পোক টাইপৰ এটা বস্তু সোমাই গ'ল নহয় ব্ৰেইনত এটা গান বাজানা সেইটো এটা মানে নিচা চবৰে নিচা সেই নিচাটো সোমালে তাৰমানে সোমাই যায় সেইটো সোমাই গ'ল আৰু তাৰ লগতে আমিকেইটাও সোমাই গ'লোঁ পূৰা 100% আৰু আমিও তেনেকৈ ছাপৰ্ট দিবলৈ ল'লোঁ সি কিবা এটা নাম এটা কৈ দিয়ে এলডি ময়লা হয়তো এনে এক্সাম্পল এটা দিছোঁ এলডি ময়লা সেইটো এতিয়া গানটো শুনিব লাগিব সেই এলডি ময়লাৰ কাৰণে আমি তেনেকৈ গুটগুটক মানে দাদালৈ পঠাই দিওঁ সি এলডি ময়লা কেছেট লৈ আহিব আকৌ আহে তাৰপিছত ডিছকাছ হয় কথা পাতোঁ আৰু চিনেমা ভিতৰত ঋত্বিক ঘটকৰ সি খুব ভক্ত ঋত্বিক ঘটক তেওঁৰ সেইবিলাকৰ চিনেমাৰ কথা আমি বহুত আগতেই মানে শুনিছিলোঁ পঢ়িছিলোঁ বা কিবা চাইছিলোঁ সিও আনেও আপোনাৰ চিণ্ডাৰ্ছ লিষ্ট সেইখন বাৰু অলপ পিছত স্পিলবাৰ্গৰ ইটি চিটি সেই চিনেমাবিলাক মানে সেইবিলাক কথা সি বহুত ডেভেলপ কৰিছিলে আৰু খুব শ্বেয়াৰ কৰে আমি তেনেকৈ জানিলোঁ বহুত কথা আৰু কিতাপ পত্ৰবিলাকো পঢ়ে সেইবিলাক কিতাপ পত্ৰ এই প্ৰসেনজিতে খুব কিতাপ পত্ৰ বেছিকৈ পঢ়ে প্ৰসেনজিতৰ এটা সাংঘাতিক লেভেলত হেৰি আছিলে লিটাৰেলি মানে খুব শাৰ্প আছিলে বেংগলী চব কথাবিলাক সি ভালকৈ ষ্টাডি কৰে আৰু তাৰ লগতে গল্ডিও আছে গল্ডিয়েতো পুতুকণ্ডাৰ থ্ৰুৱেদি বহুতখিনি অলৰেডি পাইছেই মই ভাবোঁ আৰু গতিকে সেই বস্তুটো মাইণ্ডটো তাৰ সাংঘাতিক লেভেলত ডেভেলপ সেইটো টাইমত হৈ আহিছিলে তাৰমানে যিটো টাইমত এতিয়া লাষ্টলৈকে সেইটো বস্তু কেৰি কৰি থাকিলে কিন্তু তাৰ সেই বস্তুটো লেভেল অফ থিংকিংটো সেই তেতিয়াই মই দেখিছোঁ কিন্তু তেতিয়াই তাৰমানে তাৰ যেতিয়া গান বাজনা কি কয় জুবিন গাৰ্গ হোৱাই নাই তেতিয়াই সেইটো ডেভেলপমেণ্ট আছিলে তেতিয়াই বহুত ডেভেলপ আছিলে আৰু তেতিয়া তেনেকৈ গৈ সেই আপুনি সুধিছে
কেনেকুৱা ধৰণৰ বস্তুবিলাক চাইছিলোঁ ন এইবিলাকেই ধৰক স্পিলবাৰ্গ ঋত্বিক ঘটক সত্যজিৎ ৰে আৰু কোন চিনেমাত আপোনাৰ সি নট অনলি এইখিনিয়ে তেওঁ লতা মংগেশকাৰৰ গান শুনে কিশোৰ কুমাৰৰ ভক্ত আৰু সাংঘাতিক লেভেলত তেওঁ হিন্দী মুভিৰ ওপৰতো সাংঘাতিক নলেজ তাৰমানে সাংঘাতিক এনচাইক্লোপিডিয়া বুলি ক'ব পাৰি তাৰমানে কোন মিউজিক সেই পুৰণা মিউজিকবিলাক KL চেগলৰ পৰা আদি কৰি কোনে কাৰ মিউজিক নৌচাদে কোনখনত মিউজিক কৰিছিলে পাকিজাৰ মিউজিক কোন আছিলে সেইবিলাকো ষ্টাডি তাৰমানে এভৰিথিং নট অনলি ৱেষ্টাৰ্ণ সি যোনটো কমপ্লিটলি এটা কমপ্লিট গ্ল'বেল এণ্ড কমপ্লিট এটা হেৰি মানুহ ৱৰ্ল্ড চিনেমা চাইছিলোঁ আমি কি মাছিদ মজানি ইৰাণিয়ান ডিৰেক্টৰ আছিলে যে তাৰ চিনেমা ইৰাণিয়ান ডিৰেক্টৰ তেওঁৰ চিনেমাবিলাক এখন চিলড্ৰেনছ অফ কি আছিলে চিলড্ৰেন অফ লাইফ নে কি এখন চিনেমা ন এখন মোৰ এতিয়া মনত আছে সেইখন চিনেমা চাইছিলোঁ তেতিয়াই এটা সাংঘাতিক লেভেলত তাৰমানে ৰেনেছা কাইণ্ড অফ পিৰিয়ড এটা মই লগতে তাৰমানে পাই গ'লোঁ আৰু সিটো তাৰ থ্ৰুৱেদি পাই গ'লোঁ তাৰপিছত ময়ো তেনেকুৱা ভিতৰত সোমাই গ'লোঁ আৰু কমপ্লিট এতিয়ালৈকে সোমায়ে আছোঁ এইটো সোমাই গৈ তাৰপিছত আৰু হেৰিটোত তাৰপিছত সেই টাইমটোৰ পিছত 1988 সেইখিনিত পাগলামিবিলাক চলি আছিলে তাৰপিছত 1988 to 1992 লৈকে হি ৱাজ ইন যোৰহাট বেচিকেলি আৰু যোৰহাটত তেতিয়া তাৰমানে সেই কেইটামান মানুহ লগত আমি থাকোঁ আৰু তাৰ লগত ঘূৰি ফুৰোঁ আৰু সেইটো মানে চুলি দীঘল কৰিলে চুলি দীঘল কৰে এটা ক্ৰিটিচাইজ কৰে চবেই তাক মই সদায় আমাৰ ঘৰত ইভেন আমাৰ ঘৰৰ মানুহবিলাককো মই মানে বেলেগ মানুহবিলাকক ধৰ ৰিলেটিভছ কিছুমান মানুহে আমাক তাৰ কথা কয় গল্ডিয়ে চুলি দীঘল কৰিছে আমুকহে তামুকহে কেনেকুৱা লাগিছে এইটোত আকৌ মই প্ৰটেষ্ট কৰোঁ সেই প্ৰটেষ্ট কৰি পেলাই আকৌ বুজাব লাগে সেই বুজোৱাটো লাষ্টলৈকে চলিয়ে থাকিলে কৈয়ে থাকোঁ তাৰমানে গল্ডি বোলো এনেকুৱা নহয় আচলতে এনেকুৱাহে কথাটো এনেকুৱা নহয় এটলিষ্ট লাষ্ট এই যোনটো প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমটোতো আমি যোনটো ইয়াত যে হৈছিলে বম্বেত NCPত যে NCPত সেইটো মই বজাইছিলোঁ সেইটো এটা সাংঘাতিক লেভেলত আইৰনি আছে মই সেইটো পিছত কৈ দিম কিন্তু সেই বস্তুটোত যেতিয়া সি গানটো গোৱাৰ পিছদিনাখনে সাংঘাতিক লেভেলত তাক ক্ৰিটিচাইজ আমাৰ ঘৰৰ পৰাও কৈছে গল্ডি ইমান বেয়া গাইছে আমুকে গাইছে তামুকে গাইছে মই কৈছোঁ নহয় গল্ডি এতিয়া গোৱাটো কথাটো দৰকাৰ নাই গোৱা কথাটো সি পাৰ কৰিলে কেতিয়াবাই পাৰ কৰিলে এতিয়া গোৱাটোতে লাগি থাকিবলৈ নালাগে সি এতিয়া প্ৰেজেঞ্চটোৱে তাৰ ইম্পৰ্টেণ্ট প্ৰেজেঞ্চটো আহিলে সি কৰিলে বছ that's enough for Assam or everywhere because he 30 ইমান গান গালে আৰু গানখিনি সি যেতিয়া গাইছিলে যিটো পিক টাইমত গাইছিলে কি লেভেলত গাই থৈছে সেইখিনিতো এতিয়া ক্ৰিটিচাইজ কৰিতো লাভ নাই তো সেইটো কথাই কৈছোঁ সেই ক্ৰিটিচাইজ কৰা বস্তুটো মই তাৰ সেই 1988 পৰাই কৰি আহিছোঁ মানে মানুহে কৈয়ে থাকে আমুকহে ক'ব তামুকহে ক'ব আৰু তেওঁক লৈ আকৌ হেৰি কৰিব লাগে কাৰণ সি উল্টা সেইবিলাক তাক বুজি নাপায় নহয় পটককৈ বুজি নাপায় তাৰমানে তেনেকুৱা এটা আপোনাৰ মই লাকিলি তাৰ লগত বহুত সময় বিতাইছোঁ বহুত সময় আমি টাইম স্পেণ্ড কৰিছোঁ মোৰ এটা ফিলচফি বনিছে তাৰ ইণ্ডিভিজুৱেলিষ্টিক মাইণ্ড বনিছে আৰু সেই বস্তুটো চব মানুহে নাপায় তাৰমানে আৰু সেইটো কাৰণে বেলেগ মানুহবিলাকে পটককৈ ধৰিব নোৱাৰে কথাবিলাক আৰু সেইকাৰণে সেইটো চলিয়ে থাকিলে সদায় হোল লাইফ চলি থাকিলে আৰু মই কৈ থাকোঁ আৰু চবকে কিন্তু মই ভাবোঁ সেই সময়বিলাকত আপুনি যিহেতু ইমান ঘনিষ্ঠভাৱে পাইছিলে তেখেতৰ সপোন কি আছিলে তেখেত কি হ'ব বিচাৰিছিলে বা তেখেতে আপোনাৰ সৈতে যিবোৰ কথা পাতিছিলে সেই কথাবিলাকত জীৱনৰ প্ৰতি তেখেতৰ দৃষ্টিভংগীটো আপুনি কেনেদৰে উপলব্ধি কৰিছিল এতিয়া যদি উভতি চায় বিৰাট পজিটিভ সাংঘাতিক পজিটিভ লেভেলৰ দৃষ্টিভংগী আৰু একজেক্টলি সি যিখিনি এতিয়া কৰি থাকে সেইখিনিয়ে কথাবিলাকেই তাৰ সৰুৰ পৰাই হেৰি হৈছিলে মানে সোমাই গৈছিলে ব্ৰেইনত আৰু পজিটিভ দৃষ্টিভংগী আৰু জীৱনত আৰু সেইকাৰণে সেই গানবিলাক সেই সৰুতে ধুনীয়া গানবিলাক লিখিব পাৰিছিলে ন সেইটো থকাৰ কাৰণেহে পাৰিছিলে আৰু চব কথাতে তাৰ এটা সাংঘাতিক নলেজ আছিলে মই সেইটো আচৰিত পাওঁ মানে এনচাইক্লোপিডিয়া কাইণ্ড অফ আৰু মানে চব ধৰণৰ বস্তুৰ ওপৰত আপোনাৰ স্পৰ্টছৰো ওপৰত সাংঘাতিক লেভেলত একদম কথা কৈ দিব পাৰে হেৰি ইমান ডিপলি সি চাই বা কিবা হেৰি কৰে স্পৰ্টছ হওক পলিটিক্সৰ ওপৰত বৰ বেছি নাজানে যে ইমান নকয় কিন্তু তে গৰবা সেইবিলাক
ওপৰত বেছ তাৰ জ্ঞান আছিলে তাৰমানে চেগৰ বা গুয়েভাৰা ধৰক এইবিলাকতো সি কৈয়ে থাকে পিছত হয়তো মানে ইণ্টাৰভিউবিলাকতো দেখিছোঁ ফিডেল ক্ৰেষ্ট্ৰো সেইবিলাকৰ ওপৰত বেছ পলিটিকেল তাৰ এটা ভিউ ৰাখিছিলে সদায় সেই তেতিয়াৰ পৰা সৰুৰ পৰাই ৰাখিছে আৰু সেইটো কাৰণে পজিটিভ তাৰ এটা চিন্তাধাৰাই আছে জীৱনৰ প্ৰতি মই যিমান দেখিছোঁ আৰু খুব পজিটিভ চব মানুহক শ্বেয়াৰ কৰে কেতিয়াও একদম একো নহয় মানে তাৰ ওচৰত যোন মানুহ আহে সেই মানুহক শ্বেয়াৰ কৰে এনেকুৱা নহয় আৰু লুকাই থৈ দিওঁ মই নলেজটো জানিছোঁ আমুক তামুক সেই তেনেকুৱা নহয় আৰু খুব আৰু যেতিয়া সি গানলৈ আহিলে গানটোতো তেতিয়াও আহিছিলে গান তাৰ লগতে সি গানটো চলাই আছে আৰু গানটো টেৰিফিক গান গায়তো টেৰিফিক মানে হাৰমনিয়ামৰ লগতে এটা মানে বেলেগ এটা মহল বনি যায় তাৰপৰা সি বৰ্ণ ষ্টাৰ টাইপ মানে মোৰ কাৰণেতো বৰ্ণ ষ্টাৰ কাৰণ মই ইমান ষ্টাৰ পালোঁ পিছত মই আফটাৰ বম্বে আহি পেলাই মই বহুত ষ্টাৰ পালোঁ মই সঞ্জয় বানচালীৰ লগত 2 বছৰ কাম কৰিছোঁ কিন্তু মোৰ ইমান টাচেই নাই কৰা তাৰমানে মই তেতিয়াই আমি ৰেনেছা পিৰিয়ডটো মই পালোঁ মানে মই তেতিয়াই সেইবিলাক কথা আমি এতিয়া যোনবিলাক মানুহে কথা পাতি আছে বা যি কৰিছে মই গল্ডিৰ থৈ দিয়ে আমি তেতিয়াই কথাবিলাক হয়তো পাতিছিলোঁ বা তেনেকুৱা এটা হেৰি পাইছিলোঁ ভিজন আছিলে তাৰমানে আৰু সেইটোৱে মোকো ইম্পেক্ট কৰিলে সাংঘাতিক লেভেলত ইম্পেক্ট কৰিলে মই ইমান সাংঘাতিক লেভেলত একো নিজৰ মতে এটা যাত্ৰা তৈয়াৰ কৰিব পাৰিলোঁ আৰু সেই কনফিডেঞ্চটো লৈ পেলাই কিন্তু সেইটো কাৰণে মই গল্ডি এনি টাইম থাকিলেই আৰু মানে সদায় থাকে আৰু অকণমান দেৰি যদিও মই ডাইৰেক্টলি পাওঁ নাই ইনডাইৰেক্টলি পাওঁ ডিৰেক্টলি তাৰমানে মোৰ লগত জল্দি কানেকশ্যনটো এনেকুৱা হৈ গ'ল গল্ডি মানে মোৰ কাৰণে এইটো গুৰু শিষ্য পৰম্পৰা যিটো কাহিনী নহয় গুৰু শিষ্যত পৰম্পৰাত যেনেকৈ গুৰুজনৰ ওচৰত গৈ থাকি লয় মানুহে তাৰপিছত শিকে কিন্তু ডিৰেক্টলি একো নিশিকায় তুমি এতিয়া গৈ বাৰ্কলিত গীটাৰ শিকিবলৈ গ'লে তুমি ডিৰেক্টলি শিকিব লাগিব পইচা দিব লাগিব ডেটছ এ ডিফাৰেণ্ট গেম কিন্তু আমাৰ এই গেমটোত তাৰমানে কি হ'ল আমি এটা চাই শিকি লগ ভাগে থাকি যে গুৰু শিষ্য পৰম্পৰা কাইণ্ড অফ এটা বস্তু হৈ পেলাই মই তেনেকৈ কৈছোঁ আৰু মই সেইটো ফিল কৰোঁ তাৰমানে তেনেকুৱা এটা মই বস্তু পালোঁ তাৰমানে আৰু সেইটো মই বিৰাট লাকি আৰু গল্ডি মোৰ কাৰণে সেইটো এটা গুৰু মই ক'ৰবাত ফেচবুকতো লিখি দিছোঁ গুৰু হয় আৰু গল্ডি মোৰ কাৰণে এটা বিৰাট দায়িত্বশীল ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ আৰু সাংঘাতিক লেভেলৰ বন্ধুটো তাৰমানে সি মোৰ ইমানেই বন্ধু আমি ইমানেই সেইটো টাইমত বন্ধু আছিলোঁ সি নিজে কয় আমি অভিন্ন হৃদয় তাৰমানে অভিন্ন হৃদয়টো মানে আমাৰ অভিন্ন তাৰমানে তাৰপিছত যেতিয়া হিট হৈ যায় বা কিবা হয় তাৰ কাহিনীবিলাক ষ্টাৰ্ট হৈ যায় তেতিয়া মই যোৰহাটত থাকোঁ তেতিয়া সি বম্বেত আহে বম্বেত থাকে বম্বেত থাকোঁতে তাৰমানে কিবা গান কোনোবা এটা গান শুনিছিলে হয়তো তেতিয়া টিভিত শুনিলে সেই গানটো বেলেগৰ গান কিন্তু মই ইয়াত শুনিলোঁ যোৰহাটত শুনিছোঁ সি তাত শুনিছে তাৰপিছত আহি পেলাই যেতিয়া আহে তেতিয়া সেই গানটো যোনখিনি বস্তু মানে সেই পাৰ্টটো কোনোবা এটা পাৰ্ট আমাৰ দুটাই সাংঘাতিক লেভেলত ভাল লাগে তাৰমানে আৰু সেইটো গল্ডিৰো হয় মোৰো হয় সেই তেনেকুৱা কিছুমান কাহিনী মানে ইনডাইৰেক্টলি আমি মানে এনি টাইম পাই থাকোঁ তাৰমানে সি ডিৰেক্টলি তাৰ লগত টাচটো সেইটো টাইমত বহুত বেছি আছিলে 5 বছৰমান বহুত বেছি আছিলে আপোনালোকে সেই কাহিনীবিলাকৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আকাশ চাবলৈ গৈছিলোঁ বুলি ক'লে কেতিয়াবা মন গৈছে আকাশ চাবলৈ গৈছোঁ কেতিয়াবা মন গৈছে কিবা কোনোবা ঠাইলৈ গৈছোঁ সেই যে কোনবোৰ ঠাইলৈ গৈছিল কেনেকৈ আকাশ চোৱাৰ কথাটো কেনেকুৱা ধৰণৰ আছিল অকণমান সেই কাহিনীবিলাক কওকচোন এই যে হিৰোপকৰ মপেডখনৰ কথা ক'লোঁ নহয় সেই মপেডখন যেতিয়া মই পাই গ'লোঁ তেতিয়া মানে আমাৰ ফ্ৰীডমটো বহুত বঢ়িয়া হৈ গ'ল মানে আমি চলাই গুচি যাব পাৰোঁ ন হোৱাইট কালাৰ এখন মপেড আছিলে বহুত মানুহে এতিয়া যোৰহাটৰ মানুহে সোধে মোক এতিয়াও ৰিকল কৰে আৰু সেইটো কথা কিন্তু তেতিয়া তাৰ আকাশ চোৱা যোনটো মানে কি গান চান গাই গৈ থাকোঁ নহয় সি কওঁ কিশোৰ কুমাৰ গান গায় তাৰ লগতে ময়ো গান গাওঁ তাৰ একদম বিৰাট চিঞৰি গান গাওঁ আৰু স্কুটাৰ চলাই যোনটো মজা নহয় স্কুটাৰ বা বাইকত গান গাই যোৱাৰ মজাটো মানে বৰ বেলেগ লেভেলৰ আৰু তেতিয়া ট্ৰেফিক নাই খালী আছিলে জেগাবিলাক হাইৱেটো বনাই আছিলে বাইপাছত গৈ পেলাই আমি ৰাতি যাওঁ আকাশখন তৰা চৰা চাওঁ কিবা কিবি চাওঁ এই তেনেকুৱা ধৰণৰ কথাবিলাক মানে ফুল্লি মানে ড্ৰিমিং টাইপ আৰু বস্তু এটা মানে কমপ্লিট ড্ৰিমতে থাকিলোঁ আৰু বহুত সময় ড্ৰিম টাইপতে থকা যায় আৰু গ'ল আৰু গল্ডিটো ৰাতি তাৰপিছত আহি পেলাই মানে ডেভেলপমেণ্টটো তাৰ ইমান বেছি সি ৰাতি 12টা বজাত তাহাঁতৰ ঘৰতে বাপেকে ফাদাৰে বনাইছিলে আৰু এটা ঘৰ বনাইছিলে তাৰমানে ঘৰটোৰ লগত আৰু এটা
কিনাৰত আৰু এটা ভাড়াঘৰ এটা বনাইছিলে তেতিয়া বনাই থাকোঁতে তাৰমানে সেই তাত ৰুমটো ৰাতি আন্ধাৰ 12টামান বজাত সি মানে ৰিয়াজ কৰে পূৰা ফালি দিয়ে একদম ৰিয়াজ চিঞৰি চিঞৰি আৰু তাৰ হাৰমনিয়াম মানে তলৰ পৰা একদম চিৰ পৰা ওপৰৰ চিৰলৈকে তেতিয়া গাব পাৰিছিলে একদম একদম পূৰা একদম লাষ্টলৈকে পূৰা হি কেন ছিং মানে আৰু সেইটো টাইমত সাংঘাতিক লেভেলত সি কষ্ট কৰিছে ৰাতি ৰাতি গান গায় আৰু সেইবিলাক মানুহবিলাকে যোনবিলাকে চব মানুহে নাজানে আৰু সেইটো তাৰ কি কৰি আছে সি তাক ভাবি থাকে সেইটো টাইমত সি কীবৰ্ড বজাই থাকে নহয় কীবৰ্ড বজাই থাকে বুলি কীবৰ্ডিষ্ট বুলি ভাবি থাকে তাৰমানে কীবৰ্ড এখন কাৰোবাৰ লগত কীবৰ্ড বজায় কিন্তু সি ভিতৰে সেইবিলাক প্ৰেক্টিচ কৰি থাকে সেই কথাখিনি আমি জানো প্ৰেক্টিচ কৰি থাকে আৰু মই যেতিয়া তাৰ গানবিলাক বনাই যেতিয়া কেছেটটো উলিওৱা কথা হ'ল কিবা হ'ল সেই কেছেটটো যে হিট হ'ব মইতো 100% চিয়'ৰ আছিলোঁ একদম জানোৱেই তাৰমানে গানকেইটা হিট হ'বই তাৰমানে সেইকেইটা মানুহে বেয়া পাবই নোৱাৰে তাৰমানে কেতিয়াও ইম্পচিবল আৰু তেনেকৈ আমি প্লেনো কৰিছিলোঁ গ'লেও ইমান কনফিডেঞ্চ আছিলে সি কৈছিলে যে যদি গানখিনি হিট নহয় তেনেহ'লে মানুহৰ ঘৰে গৈ আমি চবকে বিকি গৈ পেলাই ঘৰে গৈ পেলাই দিমগৈ আৰু কেছেট যোৰাটোত চবকে গৈ এইটো শুনক আমি তেনেকুৱা লেভেলতলৈকে আছিলোঁ আৰু ছাপোৰ্ট তাৰমানে সেই ছাপোৰ্ট বুলি নহয় সেইটো তেনেকুৱা লেভেলত আমি ছাপোৰ্ট এটাও দিছিলোঁ ছাপোৰ্ট ছিষ্টেম এটা আছিলে তাৰ আমিখিনি আছিলোঁ তাৰ লগত এনি টাইম আছিলোঁ কিন্তু তাৰমানে গল্ডিয়ে কিবা এটা কৰিলে আমাৰ ইমানেই তাৰমানে আমিবিলাকে প্ৰথম খুব কোনো হেৰি নাই মানে কোনো নিস্বাৰ্থভাৱে মানে ভাল পোৱা টাইপ এটা বস্তু আৰু যাই খুব গল্ডিয়ে ধৰক জিতুল সোণাৰ লগত বজাবলৈ গৈছে জিতুল সোণাৰ লগত বজাবলৈ যোৱাটোতে আমাৰ ফূৰ্তি মানে জিতুল সোণাৰ লগত বজাইছে কীবৰ্ড বজাইছে সেইটোতে উই আৰ হেপী তাৰপিছত জিতুল দাৰ লগত আহি তাৰপিছত সি কেছেট কৰিলে তাৰপিছত সেইবিলাকত সেই তেনেকুৱা আৰু সি মোক এনি টাইম লৈ ফুৰে সেই প্ৰেক্টিচবিলাকত যায় য'ত ত'ত তেনেকৈ মই তাৰপৰা দেখি বহুত বস্তু শিকি গ'লোঁ দেখি মই কীবৰ্ড বজাব পৰা হৈ গ'লোঁ এতিয়া মই কীবৰ্ডো বজাব পাৰোঁ দেখি গীটাৰ বজাব তাৰমানে মই যেতিয়া গীটাৰ শিকিছোঁ তাৰ আগতে মই গীটাৰ বজাব পৰা টাইপ হৈ গ'লোঁ তাৰমানে মই ইমানেই গান শুনিলোঁ মোৰ 300 কেছেট আছিলে মই যেতিয়া গ'ল্ডিয়ে মোক প্ৰথম বম্বেলৈ লৈ গৈছিলে 97ত তেতিয়া মোৰ এটা চুটকেছত অকল কেছেটেই আছিলে আই হেভ 300 নে 200 কেছেট চুটকেছটোত অকল কেছেট লৈ গৈছোঁ তাৰপিছত সেই কেছেটটো লৈ গ'লে আমি মাহাতাত আছিলোঁ তাৰপিছত সেইবিলাক কাহিনী বেলেগ আৰু কিন্তু সেই তেনেকুৱা তাৰমানে সেইবিলাকে আৰু সেই মেডনেছটোৰ কথাই মই এতিয়া কৈ আছোঁ চবকে মানে আপোনালোকক আগত সেই মেডনেছটোৱে মই দেখুৱাইছোঁ বেচিকেলি সেইটো কেনেকুৱা লেভেলৰ মেডনেছ এটা আছিলে আৰু মই সেইটো উইটনেছ কৰিছোঁ মানে মই আই ৱাজ দেয়াৰ আৰু সেইটোৱে মোৰ ভাল লাগে আৰু লাইফত তেতিয়া আৰু যেতিয়া সি হিট হৈ গ'ল তেতিয়া লগ নাপাওঁ তেতিয়াও এনি টাইম মানে সি মগজত থাকেই তাৰমানে আৰু এনি টাইম তাৰ বিভিন্ন টাইমত আৰু মোৰ সেই কথাবিলাক মনত পৰি থাকে কথাবিলাকৰ মই এপ্লাইও কৰিব পাৰোঁ লাইফতো কৰিলোঁ বহুত তেনেকুৱা আৰু কথাবিলাক এটা সাংঘাতিক ধৰণৰ ইম্পেক্ট জুবিন গাৰ্গৰ মোৰ জীৱনত আৰু সেইটো মোৰ কেতিয়াও উপায় নাই আৰু মানে এইটো মা দেউতাৰ ঢুকোৱাৰ পিছত মোৰ চবতকৈ বেছি দুখ এইটোৱে আৰু এতিয়ালৈকে মোৰ তাতকৈ ইমান দুখ হোৱা নাই কেতিয়াও আৰু এইটোতো থাকি যাব চাগে সদায় কাৰণ লগতে নিব লাগিব এইটো হয় তেখেতৰ ঘৰুৱা জীৱনটোৰ কথা কওকচোন তেখেত মাকৰ সৈতে খুব আৱেগিকভাৱে সংযুক্ত আছিলে তেখেতৰ জ্যেষ্ঠ ভগ্নী জংকী তেখেতৰ সৈতে খুব সংযুক্ত আছে অকণমান সেই পৰিৱেশটো আপোনালোকে কেনেকুৱাকৈ দেখে সেইটো পৰিৱেশ বৰ ধুনীয়া পৰিৱেশ যোৰহাটত যোনটো তাহাঁতৰ ঘৰখন আছিলে তাৰমানে বিৰাট ধুনীয়া পৰিৱেশ আৰু জংকী আমি একেলগে মই জংকীৰ লগত আগতে বজাওঁ জংকীৰ লগত গান গাই তাই ফাৰ্ষ্ট গীটাৰিষ্ট মই তেতিয়া গীটাৰ ভালকৈ নাজানো কিন্তু ফাৰ্ষ্ট তাইৰ লগতে মই ফাৰ্ষ্ট বজাইছোঁ তেনেকুৱা আৰু তাইক বৰ ধুনীয়া তাই নাটকো কৰে গানো গায় তাৰপিছত গল্ডিয়ে ইমান ফ্ৰীডম দিয়ে মানে মাক বাপেকে নহয় পুতুকন্দা আৰু গল্ডিয়ে খুব ছাপোৰ্ট ছিষ্টেমটো সি কিন্তু লাইফত বহুত পাইছে তাৰমানে সেইটো ছাপোৰ্ট তাৰমানে তাৰ খুব পাইছে কিন্তু মই সেইটো ফিল কৰোঁ বহুত মানুহে হয়তো নাপায় লাইফত ছাপোৰ্টটো তেনেকৈ কিন্তু গল্ডিয়েতো দেখিছোঁ বৰ ধুনীয়াকৈ তাৰ কথাবিলাক হৈ গৈছে সেইটো বৰ ভাল লাগে আৰু কিন্তু আৰু পুতুকন্দাইতো সেই তাহাঁতৰ ঘৰতে বিভিন্ন ধৰণৰ গান চান কিতাপ পত্ৰ সেইবিলাকৰ চৰ্চা এনি টাইম চলি থাকে এনি টাইম পুতুকন্দাই কৈয়ে থাকে কিবা এটা কথা কয় সি পঢ়ি পেলাই চবকে কৈ দিয়ে আৰু আমিও শুনো ভাল লাগে তাৰপিছত তেনেকুৱা আৰু তেওঁ মাজে মাজে আহে পিছলৈ তেওঁ মাজে মাজে আহিছিলে তেওঁ ট্ৰেন্সফাৰ জব আছিলে তেতিয়া
কিন্তু গল্লীয়ে তাত আৰু গানৰ কাৰণে পূৰা একদম কীবৰ্ড চিবৰ্ড লৈ সেই গানতে থাকে আৰু অনবৰতে গানতে ব্যস্ত আমিকেইটা থাকোঁ লগত সেই তেনেকুৱা আৰু আপোনাৰ আপুনি এটা কথা কৈছিলে আপোনাৰ কথাৰ মাজত যে বেছি সংখ্যক মানুহে তেওঁক বুজি পোৱা নাছিলে যোৰহাটত তেতিয়া বা বিভিন্ন ধৰণে তেওঁক বুজি পোৱা নাছিলে তেওঁক লৈ ধৰি লওক নেতিবাচক কথা কয় এনেকুৱা পৰিৱেশবিলাক আপুনি দেখিছিলে আৰু তেওঁৰ ঘৰুৱা পৰিৱেশটো খুব ইতিবাচক আছিলে হয়তো সেইটো কাৰণেই তেওঁ গোটেই জীৱনটোত তেওঁৰ 53 বছৰীয়া জীৱনকালত তেওঁ বহুকেইটা জীৱনৰ কাম কৰিব পাৰিলে কাৰণ সেই যিটো সচৰাচৰ কি হয় নিজৰ ঘৰৰ ল'ৰাটো বুলি ক'লে পঢ়া শুনাত মন দিয়ক ভালকৈ আগবাঢ়ক এই ধৰণৰ কথাবোৰত সাধাৰণতে আমাৰ অভিভাৱকসকলে গুৰুত্ব দিয়ে কিন্তু জুবিন গাৰ্গৰ পিতৃ মাতৃ এই ক্ষেত্ৰত হয়তো সুকীয়া আছিলে তেওঁলোকে তেওঁলোকৰ ল'ৰাজনক সেই স্পেচটো দিছিলে যিটো কাৰণত হয়তো তেওঁৰ এটা সমৃদ্ধ জীৱনৰ গৰাকী হৈ থাকিল এই যিটো কথা ক'লে আপুনি যে মানুহে তেওঁক বুজি পোৱা নাছিলে সেই কথাটোত তেওঁ কেনেদৰে লৈছিলে তেতিয়া তেওঁ একদমেই ইণ্টাৰেষ্ট নিদিয়ে তেওঁ একদমেই ইণ্টাৰেষ্ট নিদিয়ে তেওঁৰ কনফিডেঞ্চে ইমান বেছি আছিলে তেওঁ একো ইণ্টাৰেষ্টে নিদিয়ে পাত্তাই নিদিয়ে একো পাত্তা নিদিয়ে একো তেওঁক কোনোবাই হয়তো জোকাও দেখিছোঁ মই এবাৰ দেখিছোঁ তাক জোকাইছে কোনোবা এটা ল'ৰাই JB কলেজত কোনোবা এটা ল'ৰাই তাৰ পৰা কিবা জোকাই আছে সি পাত্তা দিয়া নাই সি কিবা কিবি সি নিজৰ মতে কৰি গৈ আছে মই পাইছোঁ নিজে পাইছোঁ সেইটো আৰু সি তেতিয়া খুব ডেডিকেটেডলি সি নিজৰ কামটো কৰে নহয় গান চানত থাকে আৰু সি গান লিখাটো তেতিয়া সেইটো টাইমতে আৰম্ভ কৰিছিলে এই যোৰহাটত থাকোঁতে গানটো লিখাটো সুৰটো কৰিব পাৰে তাৰ গানটো লিখাটো মানে সেই ৰিদমৰ লগত সেই গানটো লিখা টেকনিকটো গম পাই গ'ল মিটাৰিংটো সেই তেতিয়া মোক কয় মানে মিটাৰ সতে গানটো লিখিব পাৰি তেনেকৈ সেইবিলাক কথা পাতিছিলোঁ আমি খুব তেতিয়া সেই গান তাৰ কাৰণে ফ্ৰী ফ্ল'ভাৱে স্পণ্টেনিয়াছলি লিখিব পৰা বস্তুটো সেই তাত ডেভেলপ হৈছে কিন্তু যোৰহাটত তাৰমানে সেই লিখিব ধুনীয়াকৈ মিটাৰত ছাপ'জ ৰিদমটোৰ ভিতৰত ৱৰ্ডবিলাক ভৰাই তেনেকৈ প্ৰথমতে লিখিব পৰা সেই টেকনিকটো সি জানিছিলে আৰু তাৰপিছত সুৰটোতো তাৰ আছিলেই আৰু তাৰ ৰাগ চাগৰ কথাও বহুত জানে সি একদম ফৰ্মেলি হয়তো নাজানে নামটো হয়তো নাজানে এইটো ৰাগ ক'ৰ ৰাগ কিন্তু ক্লাছিকেলি মানে সি ইমান শুনাটো ইমান ধুনীয়া নহয় শুনাৰ লিচনিংটো ইমান ভাল ইমান ষ্ট্ৰং সৰুৰ পৰাই চাগে সেইটো কাৰণে তাৰমানে তাৰ বেছটো বহুত বেছি ষ্ট্ৰং হৈ গ'ল আৰু বহুত ধুনীয়া গাইছিলে সেইটো টাইমত মানে সাংঘাতিক লেভেলত গাইছিলে আৰু তাৰ পিছলৈ এতিয়া অলপ মাতটো হেৰি হৈ গৈছিলে সেইটো বেলেগ কথা আৰু তাৰপিছত সেইটো টাইমতে তাৰ পিছৰ ফালে অলপ পিছলৈ আমাৰ নছৰত ফতেহ আলী খানৰ সি বিৰাট ভক্ত নছৰত ফতেহ আলী খান আকৌ বহুত আৰু পিটাৰ গেব্ৰিয়েলৰ যোনটো এলবাম আছিলে সেইবিলাক আমি শুনিছিলোঁ সেই তেতিয়াই পিটাৰ গেব্ৰিয়েলৰ আকৌ ষ্টিংটো অকণমান পিছত কৰিছে তেখেতে ষ্টিঙৰ সেইটো তাৰ আগতে অলপমান কিন্তু তেওঁ খুব অনুৰাগী ষ্টিঙৰ অনুৰাগীটো অলপমান অকণমান পিছত কিন্তু বৰ বেয়াকৈ শুনিছিলোঁ আমি চব কেছেট ষ্টিঙৰ আছিলে আমাৰ চবৰে মাজত তাৰ সি কিনিলে এটা কিনিলে আকৌ আমি কিনো এটা বেলেগ এটা ষ্টিঙৰ গোটেই কালেকশ্যনবিলাক আছিলে আৰু বঢ়িয়া লাগিছিলে দেই কি টাইম তাৰমানে আমাৰ ঘৰটো মানে আমাৰ ঘৰখন তাৰ ছেকেণ্ড ঘৰ টাইপে আছিলে আমাৰ ঘৰত আহি পেলাই মানে হাৰমনিয়ামখন লৈ পেলাই যেতিয়াই তেতিয়াই গান গায় আৰু তাৰপিছত আমাৰ ঘৰত তাৰমানে কি হৈছিলে আমাৰ ঘৰখনৰ কথাটো অকণমান কৈ দিছোঁ আমাৰ ঘৰত তাৰমানে ইমানেই গান বাজে আমাৰ ঘৰটোৰ আমি পিছত চোলাৰ ধৰালে এটা বেলেগ টাউনৰ ফালে আহিলোঁ গাঁৱৰ পৰা অলপ মিডিল গাঁৱৰ পৰা আমি টাউনলৈ আহিলোঁ সেই টাউনত তাৰমানে যেতিয়া আহিলোঁ তেতিয়া দুজোপা আমাৰ মায়ে গছ ৰুইছিলে কৃষ্ণচূড়া এজোপা গেটৰ অকণমান ইফালে আগলৈ আৰু এজোপা একদম ঘৰৰ কাষতে মোৰ ৰুমটোৰ কাষতে তাৰপিছত সেই কৃষ্ণচূড়াজোপা মানে গান শুনি যোনজোপা খিৰিকীৰ ওচৰত আছিলে সেই খিৰিকীত থকা কৃষ্ণজোপা ডাঙৰ হৈ গ'ল তাৰমানে সোনকালে ডাঙৰ হৈ গ'ল আৰু ইজোপা ডাঙৰেই নহ'লে ইমানেই গান শুনে তাৰমানে ৰাতিপুৱাৰ পৰা মানে জেজৰ পৰা আদি কৰি চব কেছেট ফিলিপছৰ এটা কেছেট আছিলে ডেক এনেকুৱা টাইপৰ এটা আছিলে আৰম্ভ হৈ যায় আৰু এই জেজ আহিলে আমুক আহিলে তামুক আহিলে ইমানেই মানে সেই গল্লীটো আহে আৰু গল্লী আহিলেতো আৰু গান হাৰমনিয়াম লৈ অট'মেটিক ষ্টুৰুৱে হৈ গ'ল আৰু নিজৰ মতে চব বহুতকেইটা গান কিবাকিবি গান সুৰ তাৰ আমাৰ ঘৰত কৰা বুলি নাই কৰা কিন্তু একদম ৰ ফৰ্মটো আমি দেখিছোঁ আৰু কেনেকৈ একদম ৰ ফৰ্মত যোনবিলাক ধৰক গান
গানেকিয়ানেতো আছিলে এটলিষ্ট প্ৰীতি সুভাষে সেইবিলাক ৰ ফৰ্মটোত আছিলে তাৰমানে সেই যেতিয়া সুৰ কৰি পেলাই প্ৰথম শুনাবলৈ আহে আৰু সেই শুনোৱা কথাটো মানে চলিয়ে আছিলে আফটাৰ সি যেতিয়া হিটো হ'ল অনামিকাটোতো সি 93 হিট হৈ গ'লতো 93 হিট হৈ যোৱাৰ পিছত সিটো গুৱাহাটীত বা হেৰিত কি কয় তেতিয়া যোৰহাটটো এৰি দিবলগীয়া হ'ল আৰু যোৰহাট 93তে তাৰমানে সি বৰ ফাষ্ট কৰি দিলে ন গোটেই কাহিনীবিলাক টাইম নাই তাৰমানে 5 বছৰমানৰ ভিতৰত যোৰহাটত থাকিলে তাৰপিছত তাৰ 93ত তাৰ এলবাম ওলালে এলবাম হৈ পেলাই তাৰ সি হিট হৈ পেলাই সি তেতিয়া যোৰহাট এৰিলে যোৰহাট হৈ পেলাই গুৱাহাটীত তেতিয়া পাপুৰ লগত থাকে তাৰমানে পাপু মানে ফাদাৰৰ লগত হেৰিত এইটো কি কয় খানাপাৰা আপোনাৰ কি কয় কোৱাৰ্টাৰত থাকে তাৰপিছত তেতিয়া সেই পিছত সেইবিলাক কেছেটবিলাক উলিয়াই পেলাই সেই যোৰহাটৰ কাহিনীটো ধৰিয়ে থাকে মাক বাপেক চব যোৰহাটত থাকে নহয় সি তেতিয়া তাৰমানে অলপ দিন আহে আকৌ যোৰহাটলৈ আহি পেলাই যেতিয়া কেছেটটো যোনটো বনায় সেই কেছেটটো মাষ্টাৰ বুলি কয় তাৰমানে সেই তেতিয়া মাষ্টাৰ কেছেটটো লৈ আহে সি সেই ফাৰ্ষ্ট মাষ্টাৰটো মানে আমি শুনিম তাৰমানে আমিয়ে শুনো ফাৰ্ষ্ট চব কেছেটবিলাকৰ অনামিকাৰ পিছত মায়াৰ মাষ্টাৰটো আমাৰ ঘৰতে ৰাতিপুৱা আহি আমাৰ ঘৰত STD ফোন আছিলে হেৰি ফোনটো তেতিয়া ফোন কৰি দিয়ে আৰু দাদু আহি যোৱা হিৰোপুক লৈ পেলাই মই পাই যাওঁ তাহাঁতৰ ঘৰত আমি গৈ পেলাই তাহাঁতৰ ঘৰত মাষ্টাৰটো শুনো তাৰপিছত মাষ্টাৰটো শুনাৰ পিছত এইটো মাৰ্কেটত যায় তেনেকুৱা আৰু সেইবিলাক কাহিনী আছে আৰু তেনেকুৱা বহুত সেই চিলচিলাটো চলিয়ে থাকিলে তাৰমানে সেই চিলচিলাটো বহুত দিনলৈকে চলিলে তাৰমানে মই যেতিয়ালৈকে যোৰহাটত আছিলোঁ 97 মানলৈকে তেতিয়ালৈকে মানে সেই চিলচিলা চলি আছে সি আহি পেলাই এইটো এটা কাম থাকে আৰু যেতিয়া কেছেটটো আহে আমি শুনিবলৈ যাওঁ তাৰপিছত আৰু সেই তেনেকুৱা আৰু তাৰপিছত সি যেতিয়া যোৰহাটৰ পৰা 93ত গুচি গ'ল ওলাই গ'ল আৰু তেতিয়াও সি মোক মাজে মাজে লৈ ফুৰাই তাৰমানে তাৰ প্ৰগ্ৰেম চাবলৈ লৈ যায় আমুক কৰিবলৈ লৈ যায় এই তেনেকৈ মই দিগন্ত দাহঁতৰ লগত চিনাকি তাৰ মানুহবিলাকে মোৰ কাজিন ঠিক হয় মোৰ কাজিন বুলি এনেকৈ লৈ ঘূৰি ফুৰে সেই চিলচিলাটো সি চলাই থাকিলে বহুত দিনলৈকে তাৰপিছত 97 মানত যেতিয়া মোৰ পৰীক্ষা মই ডিগ্ৰী পাছ কৰিব হ'ল আৰু তেতিয়া সি মই ক'লোঁ যে মই বোলো ঘৰ যোৰহাট আৰু মই বম্বেলৈকে যাওঁগৈ তুমি সি ক'লে ব'লা বোলে তুমি বম্বেলৈকে ব'লা আৰু সি মোক বম্বেলৈ ফাৰ্ষ্ট তাৰ লগতে সিয়ে মোক লৈ আহিছোঁ আমি আহিছোঁ হেৰিৰ পৰা কেলকাতালৈকে আমি ফ্লাইটত আহিছোঁ গল্লী তেতিয়া অলপ ফেমাছ আৰু মানে প্ৰায় 97ত অলপ ফেমাছ নহয় বহুতেই ফেমাছ হৈছে কিন্তু ইমান বেছি একদম মানে পইচা চইচা বা সেইটো লেভেলত নাছিলে আৰু তেতিয়া আহি পেলাই আমি কলিকতাত তাৰ ফ্ৰেণ্ড দুজনৰ ঘৰত আছিলোঁ ফ্ৰেণ্ড এটাৰ ঘৰত তাৰপিছত ফ্ৰেণ্ড এটাৰ ঘৰত থাকি পেলাই পিছদিনাখন আকৌ আমি দাদৰ ট্ৰেইনত গৈছোঁ একেলগে সিয়ে মই পূৰা একদম মানে সি চুলি দীঘল তেতিয়া ছানগ্লাছ পিন্ধে মই হাফ পেণ্ট পিন্ধিছোঁ একদম গিটাৰ চিটাৰ লৈ একদম পূৰা ছেকেণ্ড ক্লাছ হেৰিত গৈছোঁ কলকাতা টু মুম্বাই তাৰপিছত তাৰমানে ওচৰৰ মানুহবিলাক যোনবিলাক কোচটোত আছে সেই মানুহবিলাক অলপমান মানে আমাক দেখি পেলাই বেলেগেই পাইছে তাৰমানে আমি চব তাহাঁতবিলাক সোনকালে শুই গৈছে মানুহকেইটা ভাত চাত খাই আমি অলপ গান চানৰ কথা পাতি গৈছোঁ কিবা কৰিছোঁ কিবা কিবি কৰিছোঁ তাহাঁতবিলাক মানে আমাক এনেকুৱা টাইপৰ এলিয়েন টাইপৰ এটা ফিল আৰু মানুহখিনি গোটেই কোচটোম মানুহখিনি গ'লে আমি তেনেকৈ গৈ আছোঁ তেনেকৈ ফাৰ্ষ্ট সি লৈ গ'ল তেনেকৈ মুম্বাইলৈ সেইটোৱে আৰু ইনস্পায়াৰ কৰি আছে তেনেকৈ এদিন তেনেকৈ মোক তাত মানে সেই যোনটো মানুহটো এটা মানুহ মানে যোনটো কোচত এটা মানুহ আছিলে আমি মানে আমাক ইমানেই সি মানে হাঁহিছে আমাক দেখি মানে তাৰমানে আমাক আচৰিত হৈছে আমাৰ কাৰবাৰবিলাক দেখি পেলাই সি আকৌ এদিন আমাক হেৰিত পাই গ'ল আপোনাৰ লোকেল ট্ৰেইনত আমি চিনেমা চাই আহিছোঁ বম্বেত তেতিয়া লোকেল ট্ৰেইনত চিনেমা চাই সেই মানুহটোক পাই গ'লোঁ গ'লিয়ে মানে এইটো এটা ফান হৈছে মানে গ'লিয়ে কৈছে সেইটো চোৱা এইটো যে আছিলে এনেকৈ কয় যে কথাবিলাক সিও একদম পূৰাকৈ চাইছে মানে মানুহটোৱে এইকেইটাও ইহঁতকেইটা ইয়াতে ঘূৰি ফুৰিছে বুলিব এনেকুৱা টাইপৰ এইবিলাক কাহিনী বহুত কাহিনী আৰু তাৰপিছত তাৰ বম্বেত তাহাঁতি এটা এলবাম কৰি আছিলে তেতিয়া চন্দা নে কি চন্দা আছিলে সেইটো নহয় পিছত বেলেগ এটা এলবাম নেকি সেইটো তেনেকুৱা এটা এলবাম কৰি আছিলে কিন্তু মই বম্বেত কণ্টিনিউ নকৰিলোঁ তাৰমানে মই দেখিলোঁ মই নোৱাৰিম তাৰমানে মই ইমান এক্সপেঞ্চিভো আছিলে বহুত তেতিয়া আৰু সেইকাৰণে মই ক'লোঁ মই যাওঁগৈ আৰু অলপ দিনৰ 2 মাহমান থাকি মই বেক কৰিলোঁ
তাৰপিছত কিন্তু মই গ'লোঁ আৰু নিজেই গ'লোঁ তাৰপিছত একেবাৰে তাতে আছোঁ আৰু 3 মাহমান গ'লি ঘৰতে আছোঁ তাৰপিছতে মই বেলেগ ঘৰ লৈছোঁ তাৰপিছত সেই মাজে মাজে সেই তেতিয়াই যাওঁতে সেই গৰিমাৰ লগত আমি লগ পোৱা গৰিমাৰ কাৰণে লগ কৰিবলৈ যাওঁ আমি আপোনাৰ ছফয়াত তাই পঢ়ি আছিলে তেতিয়া ছফয়া বহুত সেইবিলাক এটা সাংঘাতিক ধুনীয়া টাইম আৰু তেওঁৰ প্ৰেমৰ জীৱনটোতো মানে আপুনি তেওঁৰ লগত আছিল চব জীৱনতে প্ৰায়ভাগ বহুতকেইটা জীৱনত মই তাৰ লগত আছোঁ তাৰমানে এই প্ৰেমৰ জীৱনতো আছোঁ আকৌ এইটোতো আছোঁ বিগিনিং জীৱনতো আছোঁ আপুনি তাৰমানে জুবিন গাৰ্গৰ সেই প্ৰেমিক জুবিন গাৰ্গৰো সেই সময়খিনিৰ আপুনি সংগী আছিলে সেইবোৰ সময়ৰ কথাবোৰ আপোনাৰ কেনেকৈ মনত পৰে একদম কাৰেক্ট মইতো আছিলোঁৱে মই যেতিয়া প্ৰেমটো আৰম্ভ হৈছে তাহাঁতৰ সেই প্ৰেমটোতে মই আছিলোঁৱে আৰু মই ফাৰ্ষ্ট লগ পাবলৈ যোৱাতেই মই গৈছিলোঁ নেকি ফাৰ্ষ্ট নে ছেকেণ্ড বাৰ গৈছিলোঁ আই থিংক সেইটো টাইমতে আৰু ফাৰ্ষ্ট নে ছেকেণ্ড বাৰ তাই মানে তেতিয়া ছফয়াত পঢ়ি থাকে তাই গল্ডিয়ে এবাৰ ৰামচম্পদৰ তাত ৰেকৰ্ডিং কৰি পেলাই ক'লে যে ৰামচম্পদৰ ৰেকৰ্ডিং এটা আছে এনেকৈ আমি গৰিমাৰ তাত যাম গৰিমাৰ কথা মোক কৈছে আৰু তেনেকৈ আমাৰ যোৰহাটৰ কি গোলাঘাটৰ ছোৱালী ইয়াতে থাকে এনেকৈ মই লগ কৰিবলৈ যাওঁ তেতিয়ালৈকে ইমান এটা হোৱা নাছিলে হ'বলৈ তাহাঁতৰ প্ৰেমটো এনেকৈ লগ কৰিবলৈ যাওঁ তেতিয়া আমি গৈছিলোঁ তেতিয়া সি তাৰ লগতে মই গৈছিলোঁ সি লৈ গৈছিলে তাৰপিছত খুব সৰু অকণমানি একদম টিকলি এজনী ছোৱালী আৰু গৰিমা তেতিয়া আৰু তাৰপিছত তাই বিৰাট ভালো নহয় খুব ভাল লাগিলে আমাৰ চবৰে কথা পাতি পেলাই তাৰপিছত তেনেকৈ তাহাঁতৰ প্ৰেম সেইটো দেখিছোঁ মই তেনেকৈ লগ কৰিবলৈ যায় ক'ত আহে তাৰপিছত আমাৰ এই মিউজিকৰ মানুহখিনিৰ লগত তাহাঁতৰ টাচ্ড হৈ গ'ল আৰু অলৰেডি গৰিমাও টাচত আহি গ'ল তাৰপিছত তেনেকৈ আৰম্ভ হৈ গ'ল আৰম্ভ হৈ পেলাই তাৰ গোলাঘাটত আকৌ যেতিয়া যোৰহাটত তাহাঁতৰ অকণমান প্ৰটেষ্ট আছিলে নেকি অকণমান কৰিছিলে তেতিয়া যোৰহাটত গোলাঘাটত লগ কৰিবলৈ যোৱাটোতো মই এবাৰ গৈছোঁ এটা আমাৰ কাহিনীটি গুণ্ডা আছিলে তেতিয়া গল্ডি আমাৰ কাহিনীটি গুণ্ডাত চলাই পেলাই গৈছোঁ তেতিয়া গল্ডি ষ্টাৰ অলৰেডি তেতিয়া গৰিমাক লগ কৰিবলৈ এবাৰ গৈছিলোঁ দাস কোম্পানীত গোলাঘাট দাস কোম্পানীত গৰিমা আহিছিলে গৰিমাৰ ফ্ৰেণ্ড এজনীও আহিছিলে সেইখিনিৰ কথা মনত পৰিছে মই এতিয়া তাৰপিছত আপোনাৰ ৰিং চেৰিমনিটো গৈছিলোঁ সেইটোতো প্ৰেমৰ পিছত হ'ল আৰু তাৰপিছত ৰিং চেৰিমনি এইবিলাক টাইমতো মই আছোঁৱেই আৰু লগত এবাৰ তেনেকৈ গোটেই মাকে কৈছিলে মোক এবাৰ কৈছিলে তাৰমানে অকণমান হেৰি হৈছিলে নহয় গল্ডিক তাৰমানে কি গৰিমাহঁতৰ ঘৰৰ পৰা অকণমান হেৰি এটা কৰিছিলে সেইটো টাইমত তাৰমানে বিয়াৰ কাৰণে কিন্তু তেতিয়া মাকে মোক কৈছে যে পুতুকণাক লগ পালে তাৰমানে মাক দেউতাকে মানে হেৰি হৈ যাব আৰু চিন্তা নাই তেতিয়া সঁচাকৈ হ'ল পুতুকণাক যেতিয়া লগ পালে তাৰপিছত গল্ডি সেইটো মানে ফিক্সড হৈ গ'ল আৰু বিয়াৰ সেইটো গোটেই কাহিনীটো ফিক্স হৈ গ'ল সেইবিলাকে আৰু সেইবিলাকত আছিলোঁ আৰু অলৱেজ আছিলোঁ আৰু প্ৰেমটো তাহাঁতৰ ভাল খুব হেৰি আছিলে একদম ৰিলেশ্যনটো বহুত হাই লেভেলৰ এটা প্ৰেম আৰু মই ভাবোঁ যিটো মানে এতিয়ালৈকে মানে বৰ সেইটো মানে আৰু কি ক'ম মানে এইটো দুখেই লাগি যায় একদম মানে আৰু ইমান ধুনীয়া সময়খিনি পাইছোঁ দেখিছোঁ মই দেখিছোঁ মই উইটনেছ কৰিছোঁ ধুনীয়াকৈ তাহাঁতৰ আৰু এতিয়া গৰিমাৰ কথাখিনিয়ে বেছিকৈ মোৰ বেয়া লাগে আৰু খুব বেয়া লাগিছে এতিয়া মই ইমান জছত কথাবিলাক কৈ আছোঁ কিন্তু মাজে মাজে মানে এইটো বেয়া লাগি আছে সেইটোৱে হয় আৰু আচলতে মই উপলব্ধি কৰিব পাৰিছোঁ যে আপোনাৰ মাজত ইমান কথা আছে আপুনি কোনটো ক'ব কোনটো নক'ব নিচিনা অৱস্থা এটা হৈও আছে আপোনাৰ মাজত আৰু তাৰ মাজতো চাগে খুব কিছুমান এনেকুৱা অভিজ্ঞতা থাকে এনেকুৱা স্মৃতি থাকে যিটোৰ বিষয়ে হয়তো আপুনি ক'বলৈ বিচাৰিব পাৰে যে সেইটো হ'ব পাৰে হয়তো তেওঁৰ মুম্বাইৰ জীৱনৰ কিবা বিশেষ ঘটনা হ'ব পাৰে বা আপোনাৰ সৰুকালিৰ সেই সময়ৰ কিবা বিশেষ ঘটনা হ'ব পাৰে যেনেদৰে মই যেতিয়া উৎপল শৰ্মা দাদাৰ লগত কথা পাতিছোঁ দাদাই তেতিয়া কৈছে কেনেকুৱা ধৰণৰ দুষ্টামি কৰিছিল তেনেকুৱা অভিজ্ঞতা এটা ক'বলৈ গৈ পেলাই তেখেতে বৰ ধুনীয়া তেনেকুৱা এটা স্মৃতি আমাৰ সৈতে শ্বেয়াৰ কৰিছিলে আপোনাৰ তেনেকুৱা নিশ্চয় কিবা আপোনাৰতো বহুত কথা আছে তাৰ মাজৰ পৰা এই মুহূৰ্তত আপোনাৰ কি কথা বেছিকৈ মনত পৰি আছে বাৰু এইকেইটা দিনত সি এই যে বম্বেত এটা মানে সেই ছুইমিঙৰ যোনটো নদীৰ প্ৰতি তাৰ হেৰিটো তাৰমানে বৰ বেলেগ লেভেলত আছিলে সেইটো মই উইটনেছ কৰিছোঁ এবাৰ সাগৰত ছুইমিং কৰাটো
এদিন ৰাতি তাৰমানে বম্বেত থাকোঁতে মই প্ৰসেনজিত আহিছিলে ক'ৰবাৰ পৰা সেই বাহিৰৰ পৰা আহিছিলে নে ক'ৰ পৰা আহিলে তেতিয়া মই বম্বেতে আছিলোঁ তাৰ লগতে আছিলোঁ তাৰমানে অহা যোৱা চলি থাকেতো মানে বম্বেত যদিও এৰিছিলোঁ বম্বে বা গৈ থকা হয় মাজে মাজে তাৰপিছত তেতিয়া তাৰমানে সেইবাৰ আমি তিনিটা গোটেই ৰাতি মানে গ'লে ক'লে ব'লা সাগৰত যাওঁ 12টা 1টামান বজাত ৰাতি গোটেই জুহু বীচ তেতিয়া বন্ধ তেতিয়া খোলা থাকে তেতিয়া বন্ধটো নাছিলে তেতিয়া তাৰপিছত জুহু বীচত ৰাতি একদম 1টা বজাত পূৰা সাঁতুৰিছে মইতো সাঁতুৰিব নাজানো তাৰপিছত আৰু পূৰা একদম ইমান মানে সি কিবা এটা পাইছে সেই বস্তুটো মই তেতিয়াই ফিল কৰিছিলোঁ সাগৰৰ প্ৰতি তাৰ এটা বৰ বেলেগ হৈ যায় মানুহজন মানে ছুইমিঙৰ এটা সেইটো মোৰ এক্সপিৰিয়েঞ্চ পাইছোঁ অলপ বেলেগ ধৰণৰ মানে কথাটো এতিয়া খুব মিলা লাগে মানে কথাটো সেইটোৱে আৰু সেইটো এটা ডাঙৰ কাহিনী আছে সেইটো মানে মোৰ এতিয়া এইমাত্ৰ পটককৈ কৈ দিলে কাৰণে তেনেকৈ মনলৈ আহি গ'ল তাৰপিছত ধৰি লওক আপোনাৰ লগত সম্পৰ্কত আছিলে তাৰপিছত তেখেতৰ যি মানে যেনেকুৱা ধৰণে মানুহে তেখেতক বিচাৰিবলৈ ল'লে তেখেতৰ হয়তো নিজৰ কাৰণেও সময় নোহোৱা অৱস্থা এটা হৈ গৈছিলে সেই বস্তুটো মই ক'ম সেই বস্তুটো কিন্তু মই আগতেই তাক কৈছিলোঁ এই ভগৱান যে কৰি পেলালে সেই বস্তুটো এতিয়া কাহিনী নহয় কিন্তু মই সেইটো উইটনেছ কৰিছোঁ আপোনাৰ বহুত আগতে তাৰমানে মই সেই হিট হোৱাৰ পিছতে সেই অনামিকা হিট হৈ গ'লতো হিট হৈ যোৱাৰ পিছত ক'ৰবাত কোনোবা এটা প্ৰগ্ৰেমত তাৰমানে এনেকৈ যোৰহাটৰ পৰা লৈ গৈছে সোণাৰীলৈ সোমাই পেলাই সোণাৰী নে ক'ত গৈছিলোঁ আমি গড়গাঁও সোণাৰীত এইটো গড়গাঁৱত তাৰমানে কাৰেংঘৰৰ ওচৰত তাৰমানে তেতিয়া সি সৰু আৰু 3-4টা এলবাম হৈছে আৰু তাৰপিছত তেতিয়া তাৰমানে গাঁৱৰ মাজত সেই গড়গাঁৱৰ ওচৰত ইমানখিনি মানুহ আহি গ'ল গোটেই জুবিন যোৱাৰ কাৰণে তাৰমানে এনেই অন দ্য ৱে আছিলে তাৰমানে প্ৰগ্ৰেমৰ পিছত আমি আমাৰ ৰিলেটিভৰ মানুহৰ ঘৰত সোমাই যাওঁতে তাৰমানে কাৰেংঘৰত সোমাই গ'ল তাৰমানে তাৰ গাড়ীখন সোমাই গ'ল তেতিয়া তাৰ মাৰুতি এখন আছিলে সেইখন সোমাই গ'ল আৰু তেতিয়া গোটেই মানুহখিনি আহি গ'ল তাৰমানে আৰু মানুহখিনি আহি পেলাই ইমান মৰম কৰিছে তাৰমানে মই মানে আচৰিত হৈ গৈছোঁ আৰু বুঢ়ী মানুহে চুমা খাইছে আমুক কৈছে তামুক কৈছে তেতিয়াই মই গল্ডীক কৈছোঁ তুমি গল্ডী বোলে তোমাক এতিয়াতো তুমি লাভ নাই আৰু তুমি ভগৱান হৈ গ'লা চবৰ কাৰণে তুমি মানে ইমান বেছিকৈ মৰম পাই গ'লা তুমি ইমান বেছি লেভেলত ষ্টাৰডম বা যিয়ে হওক সেইটো হৈ গ'ল তাৰমানে এতিয়া তুমি মানে আৰু গল্ডী নহয় আৰু ইমান চবৰে মৰম কৰিছে সেই কথাটো কাহিনীটো মই 96 মানৰ কথা কৈ আছোঁ 96, 97 সেই টাইমটোৰ কথা কৈ আছোঁ সেই টাইমটোতে মই সেইটো দেখিছোঁ কিন্তু জুবিনৰ আৰু তেতিয়া সেইকাৰণে মোৰ বম্বেত আহি এই ষ্টাৰডমটো সেই তেনেকুৱা ষ্টাৰডমটো দেখিলোঁ যে তাৰপিছত মই বম্বেৰ মানুহবিলাকৰ ষ্টাৰডমটো মানে ইমান ফিলেই নকৰোঁ তাৰমানে এই ইমান কি লেভেলত ষ্টাৰ আছে তাৰমানে অসমত বা সেই গল্ডীক ভাল পায় মানুহে সেইকাৰণে মই বম্বেত ইমান বম্বে ষ্টাৰডমটো কেতিয়াও টাচ নকৰিলে তাৰমানে মোকো মই যাক পালোঁ ধৰক মই বহুতক পাইছোঁ কিন্তু সেইটো ডেটছ এ ডিফাৰেণ্ট ভগৱানৰ ষ্টাৰডমটো যিটো আৰু সেইটো সি ডেভেলপ কৰিলে সেই তেতিয়াই কিন্তু কেতিয়াৰ পৰা আপোনাৰ ধৰি লওক অকণমান তেখেতৰ সৈতে যোগাযোগটো অকণমান কমকৈ হৈছিল বা তেখেতৰ ব্যস্ততাৰ কাৰণেও হ'ব মেক্সিমাম সেইটোৱে হৈছে যে অকণমান হয়তো কমকৈ লগ পাইছিল সেইটো কেতিয়া মানৰ পৰা আৰম্ভ তাৰ লগত সেই 97-90 সেইটো মোৰ তেতিয়া প্ৰফেচনেলি একো কাম বিশেষ কৰা নাছিলোঁ তাৰ লগত 90 কাৰণ মই আই ৱাজ অলছ' ডেভেলপিং মাই চেল্ফ তাৰপিছত তেতিয়া মানে মই যেতিয়া মোৰ তৈয়াৰী হৈছে আৰু গল্ডীও সেই তেতিয়া তৈয়াৰীনেছতে মোক মাতিছে মোৰ যেতিয়া মই দেখিছোঁ যে এনেকুৱা নহয় যে মই গল্ডীৰ লগত আছোঁ মই ফ্ৰেণ্ড হয় আৰু ডেটছ এ বিউটিফুল থিং আৰু তেওঁ ফ্ৰেণ্ড হয় কাৰণে মই যেতিয়া মোক বজাবলৈ মাতিব কিবা কৰিব সেইটো নাই কৰা সি যেতিয়া যিমান মই হেৰি হৈছোঁ মানে পৰিণত হৈছোঁ তাৰপিছতে মোক মাতিছে আৰু ফাৰ্ষ্ট চিনেমাখনত তাৰ তুমি মোৰ মাথো মোৰ বুলি এখন চিনেমা আছে ওলাইছিলে সেই টাইমত সেইটো ডেটছ 1999 মান মই তেতিয়াহে বজাইছোঁ তাৰ লগত ফাৰ্ষ্ট গানত তুমি মোৰ মাথো মোৰ যোনটো গান সেই গানটোত মই গীটাৰ বজাবলৈ সি মোক যোৰহাটৰ পৰা মাতিছে মই তেতিয়া যোৰহাটত থাকোঁ তাই ফোন কৰিছে এটা গান এটা আছে একচুৱেলি সেই গানটো হেৰিত দিয়া কথা আছিলে শিশু নে বেলেগ এটা এলবামত দিয়া কথা আছিলে কিন্তু সেইটো এলবামত নিদি পেলাই এইটো তাৰ চিনেমাখনত দিলে তেতিয়া গোটেই দাদু আহা তুমি গান এটা বজাবলৈ লাগে কিন্তু গানটো বজাবলৈ এটা মোৰ বিৰাট এক্সাইটেড আৰু মই তেতিয়া ইলেক্ট্ৰিক গীটাৰ লৈ গৈ আগদিনাখন গৈছোঁ আৰু নাইট ছুপাৰত তাৰপিছত তাৰমানে এইটো কথা কৈ আছোঁ মই গল্ডী এনেকুৱা এটা মিউজিচিয়ান তাৰমানে আপুনি তাৰ লগত কাম কৰিবলৈ যেতিয়া যাব
তাৰমানে তেতিয়া আপুনি মানে এনেকুৱা এটা বস্তু পায়, ফ্ৰীডম পায়, এনেকুৱা এটা অ'পেননেছ পায়, সেইটো মানে সাংঘাতিক লেভেলত আপুনি নিজে ফিল কৰিব মানে মই নিজে ষ্টাৰ নেকি, তাৰমানে এনেকুৱা টাইপৰ মোক এটা এনভাইৰনমেণ্ট সি ক্ৰিয়েট কৰিলে। তাৰমানে যেতিয়া মই ফাৰ্ষ্ট তাৰ লগত বজাইছিলোঁ, ফাৰ্ষ্ট গানটোত বজাইছিলোঁ, এনেকুৱা এটা সি মোক কোনো নাৰ্ভাছনেছেই মই কৰা নাই, মানে মই ফালি দিব পাৰোঁ, মানে তো আপুনি নিজক মানে অ'পেন কৰি দিব পাৰিব, এনেকুৱা এটা সি এনভাইৰনমেণ্ট দিছে মোক। আগদিনাখন গাড়ীখনত ঘূৰাই ফুৰাইছে, ক'ৰবাত গৈ আছে, আমুকত গৈছে, তামুকত গৈছোঁ, তাৰপিছত ৰাতি গৈছোঁ, আমি বজাইছোঁ গীটাৰ, মোৰ এনেকুৱা লাগে মই বেয়া ষ্টাৰ আৰু এনেকুৱা টাইপ এটা ফিল দি পেলাই আৰু গানটো বজাইছোঁ, বঢ়িয়া ভাল গানটো সেইটো হৈছে পিছত, কিন্তু সেই তেনেকুৱা মানে তাৰ লগত এক্সপিৰিয়েঞ্চটো। তাৰপিছত তাৰপিছত তেনেকৈ বহুত, তাৰপিছত লাহে লাহে তেনেকৈ সেইটো গানৰ বজাৰ পিছত বহুত গানত কিবা কিবি বজাবলৈ আৰম্ভ হৈ গ'ল আৰু আৰম্ভ কৰিলোঁ 1999 পৰা মানে তাৰপিছত 2000 অলমষ্ট 10 মানলৈকে মই তাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি কিবা কিবি গান চানবিলাকত বজাই আছোঁ, মানে বহুত গানত বজালোঁ। অমানিশা গানটোত মই বজাইছোঁ গীটাৰ, তেনেকুৱা বহুত কিবা কিবি গান আছে, চিনেমা নায়ক চায়ক, ভাইমন দাৰ মুনিন্দাৰ গান কিছুমান চিনেমা আছিল, সেইটো টাইমত মই বজাইছিলোঁ গীটাৰবিলাক আৰু তেনেকৈ বজাৰ পিছত কিন্তু 2010 মানৰ পৰা যেতিয়া সি বম্বে এৰি দিলে, তাৰপিছৰ পৰা অলপমান আমাৰ হেৰিটো কমি গ'ল আৰু মই তেতিয়া ইমান বেছি নাই পোৱা, কাৰণ মোৰ কেতিয়াও মোৰ গল্ডীৰ লগত শ্ব' কৰা মোৰ কোনো কেতিয়াও হেৰি নাছিলে, মোৰ মানে কেতিয়াও এম্বিশ্যন নাই, মোৰ কোনো মানুহৰ লগত তেনেকৈ এম্বিশ্যন নাই মই মানে আমাৰ আপব্ৰিংকিংটো এনেকুৱা হৈ গ'ল নহয় মোৰ ক্ষেত্ৰত। আই এম এ গিটাৰিষ্ট, মই মানে টোটেল মিউজিচিয়ান টাইপ অলৱেজ ভাবোঁ, তাৰমানে সেই তেনেকৈ এটা মোৰো ডেভেলপ হৈ গ'ল আৰু সেইকাৰণে মই গল্ডীৰ লগত যে বজাবই লাগিব মোৰ সেইটো কেতিয়াও নাছিলে। তাৰমানে মই গল্ডীৰ লগতে মই গীটাৰ বজাম, মই গল্ডীৰ লগতে হেৰি কৰি থাকিম, মোৰ এটা ইণ্ডিভিজুৱেল যাত্ৰা মোৰ হওক, তেনেকুৱা এটা মোৰ সদায় এটিটিউড আছিলে আৰু এতিয়াও সেইটোৱে কৰি আছোঁ, কিন্তু অল দ্য টাইম গল্ডী ইজ দেয়াৰ উইথ মি, সেই তেনেকুৱা আৰু কাহিনীটো। আৰু সেইকাৰণে আপোনাৰ জীৱনৰ আইৰনিটো চাওক যে তেখেতৰ জীৱনৰ যিটো শেষ অনুষ্ঠান, সেই অনুষ্ঠানটোত কিন্তু আপুনি যদিও তেতিয়ালৈকে হয়তো কোনো শ্ব'ত জুবিন গাৰ্গৰ লগত গীটাৰ বজোৱা নাছিল, কিন্তু সেই অনুষ্ঠানটো তেখেতৰ জীৱনৰ শেষ অনুষ্ঠানটোত গীটাৰ কিন্তু আপুনি বজাব লগা হয়, সেইটো বৰ সেই দিনটোৰ কথা কওকচোন। সেইটো সাংঘাতিক কথা, মানে সেইটো কথাটো এনেই মই ইলেক্ট্ৰিক গীটাৰো বজাওঁ বেলেগৰ লগত বেলেগ, কিন্তু সেইটো গানত একষ্টিক বজাইছিলোঁ আৰু গানটোকেইটা যোনকেইটা ভেৰি একষ্টিক টাইপ ভূপেন হাজৰিকা গান বা যিয়ে হওক, আৰু যিটো বস্তু আমি সেই যোৰহাটত থাকোঁতে ঘৰত বজাওঁ, সেই জলচাত বজাওঁ, সেই একজেক্টলি তেনেকুৱা এটা বস্তু চিন এটা মানে সেই প্ৰগ্ৰেমটোত হ'ল, তাৰমানে এই লাষ্ট আইৰনি আপোনাৰ NCPA প্ৰগ্ৰেমটোত সেই দুটা গান গাবলৈ আহিলে আৰু দুটা গান গাওঁতে ইণ্টাৰেষ্টিংলি মই আছোঁ বুলিও নাজানে গল্ডীয়ে, মই বজাইছোঁ বুলি নাজানে, কিন্তু মোক দেখি পেলাই মানে সি ইমানেই এক্সাইটেড বা হেৰি হৈ গ'ল, তাৰ মুখখন মোৰ এতিয়াও মানে সেইটো ডিষ্টাৰ্ব দি থাকে সেই মুখখনে, আৰু তাৰ চবৰ মাজতে মোক এটা হেণ্ডশ্বেক দিছে, মানুহক গান অলৰেডি ইণ্টাৰভিউত ষ্টাৰ্ট হৈ গ'ল, তাৰ মাজতে মোক হেণ্ডশ্বেক দিছে, কাৰণে সেইটো মানে বৰ সাংঘাতিক এটা কথা। আৰু সেইটো তাৰপিছত তাক লগেই নাপালোঁ আৰু তাৰপিছত সি গুচি গ'ল, মই এফালে বজাই থাকিবলগীয়া হ'ল। 19 তাৰিখৰ দিনা আপুনি খবৰটো পাইছে, কিমান সময়ত পাইছে? আমি টিভিতে দেখিলোঁ, পটককৈ টিভিতে দেখিলোঁ, একদম কান্দিছোঁ, মানে ইমানেই কান্দিছোঁ মানে অদ্ভুত, আৰু মই পাগল হৈ গৈছিলোঁ, আৰু মোৰ ৱাইফো কান্দিছে, মই একেবাৰে মানে বিশ্বাস কৰিব নোৱাৰা এটা খবৰ আচলতে সেইদিনা আহিছিল একদম, আৰু এনেকুৱা লাগিছিলে যে মিছা হওক আৰু কথাটো মিছা হওক, কিন্তু তাৰপিছত 3-4 দিন বাট চাই আছিলোঁ যে কান্দিয়ে থাকিলোঁ। মিছা হওক। এতিয়া যিটো কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে এইটো এটা দুৰ্ঘটনা নহয়, এইটো এটা হত্যাকাণ্ড, সেই মানুহজনৰ কোন শত্ৰু থাকিব পাৰে বাৰু, আপুনি কি ভাবে? সেইবিলাক শত্ৰু মানে কি, শত্ৰু বেলেগ মানুহবিলাক আহিছে, সেইটোতো হয় কথাটো, মইতো ফিল কৰোঁ, মানে কি আমিতো 2000 হয়তো মই মাজে তাৰপিছত লগ কৰিবলৈ যাওঁ গল্ডীক, যেতিয়া বম্বেৰ পৰা অসমত আহোঁ, তেতিয়া 5 ঘণ্টামান সদায় মই গল্ডীৰ কাৰণে ৰাখোঁৱেই, আৰু গল্ডী তাত যাব লাগিব, সি য'তে থাকক তাক এবাৰ লগ কৰিব লাগিব, সদায় সেইটো কাম থাকেই, সদায় কৰোঁৱে তেনেকৈ। লাষ্ট টাইমো 4 মাহমানৰ আগত কৰিছিলোঁ, তেতিয়া
তেতিয়া মই এই ৰৈ ৰৈ বিনালেৰ শ্বুটিংটো হৈ আছিলে বেলতলাত হৈ আছিলে তাই মই তালৈ গ'লোঁ ফোন কৰি পেলাই তাই ফোন কৰি পেলাই তাৰ আমাৰ মোৰ কাজিন এটাও তাৰ লগত থাকে ন তালৈ ফোন কৰিছিলোঁ ফোন কৰি পেলাই ক'লে দাদা আহি যোৱা তুমি গল্লিদক পোৱা যাবা ইয়াতে লগ পাবা গল্লিয়ে নাজানে মই আহিছোঁ বুলি তাই লগ পালোঁ তাই লগ পাই আহি মোক লৈ গ'ল আৰু লগালগ ক'ৰবাত আমি গ'লোঁ তাৰপিছত ষ্টুডিঅ'লৈ আহিলোঁ ষ্টুডিঅ'ত আহিলোঁ তাৰপিছত সেই তেতিয়া তাৰমানে মই যাওঁতে মই ল'ৰাটোক ইমান লগ পোৱা নাই সিদ্ধাৰ্থ বুলি ল'ৰাটো কেতিয়াও মই লগ পোৱা নাই তাৰ সিদ্ধাৰ্থ তাৰমানে বেছিকৈ মোক চিনি নাপায় তাই মই যেতিয়া গ'লোঁ যোৱাৰ লগে লগে তাৰমানে সিদ্ধাৰ্থ এটা বেলেগ ধৰণৰ লুকছ এটা দি পেলাই ৰাহুলক সুধিছে কোন হয় তাই ৰাহুলে কৈছে তেতিয়া তাৰমানে সি মানে ভাবিছে কোন আহিলে তাৰমানে দাদাৰ লগত কি গল্লিদাৰ লগত ইমান ৰিলেশ্যন ইমান মানে টাচত কথা কেনেকৈ পাতিব পাৰে তাৰমানে কোন হয় হু ইজ দিছ তেতিয়া সেইটো বস্তু মই এতিয়া ৰিকল কৰিছোঁ আগতে মই সেইটো বস্তুৱে মোক একো ভবা নাছিলোঁ এতিয়া কথাটো পিছত যেতিয়া কাহিনীটো হ'ল যেতিয়া এতিয়াহে মই কথাটো উপলব্ধি কৰিছোঁ যে সেইটো কাৰণে সেই তাৰ এটা বেয়া ভাৱ আছিলে তাৰ ইনচিকিউৰিটি কমপ্লেক্স আছিলে হয়তো যিটো কাৰণে সি সেইটো কথা মোক তেনেকৈ ভাবিছিলে তাৰ এক্সপ্ৰেশ্যনটো মোৰ এতিয়াও মনত আছে তাৰমানে সেইটো কথা কৈছে সেই তেনেকুৱা কিছুমান মানুহ বহুত মানুহ হয়তো তাৰ লগত আহিলে তাৰ মাজত আৰু তেতিয়া তাৰ আৰু সেই মানুহখিনি তাৰ গোটেই হেৰিটো খাই দিলে আৰু অসমৰ বহুত বেছি ডাঙৰ মানুহ হৈ গ'ল নহয় সেইটো আৰু এটা চাগে তাৰ জীৱনত ডাঙৰ মানে ড্ৰবেকে ক'ব লাগিব আৰু আপোনাৰ মই ভাবোঁ যেতিয়ালৈকে গল্লি আৰু এটা কথা মই ক'ব বিচাৰোঁ যেতিয়ালৈকে তাৰমানে গল্লিয়ে মই মোৰ এনালাইচিছৰ পৰা কৈছোঁ এইটো শুদ্ধ হ'ব পাৰে নহ'বও পাৰে আৰু যেতিয়ালৈকে গল্লিয়ে নিজৰ গানবিলাক গাই আছিলে তেতিয়ালৈকে হি ৱাজ কোৱাইট বেলেঞ্চড যেতিয়ালৈকে তাৰ নিজৰ এলবাম বনাই 8টা গান বনাই নিজৰ ক্ৰিয়েটিভ জ'নত আছিলে যেতিয়ালৈকে সি ফ'ক লাইনটোত সোমালে মই ভাবোঁ তাৰমানে সেইটো টাইমৰ পৰা তাৰ কিন্তু বহুত বেছি ষ্টাৰডমো বাঢ়ি গ'ল গোটেই গাঁৱে ভূঞে বাঢ়ি গ'ল আৰু তেতিয়াৰ পৰা হয়তো বহুত বেছি কামৰ প্ৰেছাৰটো পৰি গ'ল তাৰ কামৰ প্ৰেছাৰ পৰি গ'ল কাৰণ চব মানুহে অকল NK প্ৰডাকশ্যনেত গান বনোৱা নাছিলে সেইটো টাইমত পিছৰ ফালে ঢেৰ প্ৰডিউচাৰ আহে ঢেৰ বিহু গান বনায় জুবিন গাৰ্গে বিহু গান এটা গালে হিট হৈ যাব বুলি ভাবি পেলাই বহুত মানুহে বহুতকেইটা গান এটা এলবাম কৰিবলৈ ল'লে অসম বহুত বিহু চিহু টোকাৰী চুকাৰী যিমান আছে আৰু চব ফালে সোমাই গ'ল তেতিয়াৰ পৰা গোটেই কিন্তু তাৰ বহেমিয়ান লাইফষ্টাইল বেছি হৈ গ'ল আৰু মদ চদ খোৱা সেই কাহিনীবিলাক আৰম্ভ বেছি হৈ গ'ল মই ভাবোঁ আৰু সেইটোৰ পৰা সেইটো এটা ডাঙৰ প্ৰব্লেম হ'ল আৰু তেতিয়াৰ পৰা মানে সেইটো চলিলে বহুত বছৰ চলিলে হয় আপুনি ক'ব বিচাৰে যে মানুহজনৰ মানে ওপৰত বহুত বেছি হেঁচা হ'ল এই কামবিলাকৰ বহুত বেছি মানে প্ৰেছাৰ এটা তেওঁৰ ওপৰত হ'ল বুলি আপুনি এবছলিউটলি তেওঁ গোটেই ভাবে নহয় জানো গোটেই ইণ্ডাষ্ট্ৰিটো তেওঁৰ হাতত আহি যোৱা নিচিনা হ'ল গোটেই মানুহবিলাকে ফিল্ম ইণ্ডাষ্ট্ৰিটো লৈ কৰি দিয়াত সি ফিল কৰিবলগীয়া হ'ল একচুৱেলি তেনেকুৱা হৈছিলে আমি দেখিছিলোঁ গোটেই এটা ইণ্ডাষ্ট্ৰি এটা মানুহে ধৰি ইণ্ডাষ্ট্ৰি এটা হোৱাটো সাংঘাতিক কথা আৰু অসমখন ইমান ডাঙৰো নহয় যে একদম বহুত বম্বেৰ নিচিনা বা ইমান ডাঙৰ এটা মাৰ্কেট আছে আল্টিমেটলি নিজেই তাৰ বহুত প্ৰব্লেমত হয়তো পৰিলে মই ভাবোঁ সেইটো কথা আৰু কেতিয়াবা আপোনাৰ সৈতে এনেকুৱা কথাবোৰ আলোচনা কৰিছিল নে লাষ্ট যেতিয়া অভাৰলোডেড হৈছে সি অলপমান তেনেকুৱা ইমান সেইটো লেভেলত কথা পতা নাই ইমান তেনেকুৱা ষ্টাৰডম হোৱাটো যে সেইটো বেয়া বুলি তেনেকুৱা লেভেলত কথা পতা নাই কিন্তু অলপ ফিল'চফিকেল টাইপ মাজে মাজে লাষ্টত পাতিছিলে মই যেতিয়া লাষ্ট গৈছিলোঁ 3 মাহৰ আগতে 3-4 মাহে যেতিয়া পাতিছিলোঁ তেতিয়া ৰাতি তাৰ ওপৰত কিবা কিবি কথা কিছুমান সি পাতিছিলে সৰু সুৰা এটা দুটা কথা তাৰপিছত কেনেকুৱা কথা কৈছিল এই অকলশৰীয়া কথাটো সি কৈছিলে মোক অলপ নিসংগ টাইপ এটা ফিল এটা আছে তাৰ সেইটো এটা কৈছিলে তাৰপিছত মোক লৈ কনচাৰ্ণ হৈছিলে মোৰ কথাহে আচলতে সেইদিনাখন মানুহজনে মনৰ মাজত অকণমান সেইটো জানিব মন যায় আপোনাক কি কৈছিল তেখেতে একচুৱেলি সেইদিনাখন মোক লৈহে কনচাৰ্ণ হৈছিলে বেছিকৈ মোৰ কথাহে সুধিছিলে বেছিকৈ মোক কৈছিলে তুমি ক'বা আকৌ তোমাৰ কথা এনেকৈ কৈছিলে মোক তুমি ক'বা নোকোৱা তুমি ক'বা কি কেনেকুৱা চলিছে মোক কৈছে ঠিকে আছে চব ভালেই চলি আছে
কিন্তু সেইখিনি কথা গানটোৰ কথা ৰৈ ৰৈ বিনাইলৈ সেইদিনাখন সি পূৰা চকু তকু মুদি পেলাই এক্টিং কৰি আছে মই কৈছোঁ বঢ়িয়া লাগিছে তোমাৰ সেইটো মানে কি সি সেইদিনাখন সেইটো জোনতে আছিলে বেছিকেলি ৰৈ ৰৈ বিনাইলৈ জোনটোত আছিলে কিন্তু সি মাজে মাজে এক্টিংটো দেখুৱাই আছে ব্লাইণ্ড মানুহতে কেনেকৈ কথা কয় মই কৈছোঁ বঢ়িয়া লাগিছে একদম সঁচা ব্লাইণ্ড মানুহ এটা নিচিনা লগত কথা পাতি থকা যেনে লাগিছে সেইবিলাক তেনেকুৱা ধৰণৰ কথা কিছুমান পাতিছিলোঁ আৰু একজেক্টলি লাষ্টত নিসংগতাৰ কথাটো কি প্ৰসংগত কৈছিল তেখেতে নিসংগতাৰ কথাটো কি প্ৰসংগত কৈছিলে এই কৈয়ে থাকে নিসংগতৰ প্ৰসংগত ফিলচফিকেল টাইপত কথাটো কৈয়ে থাকে নহয় সি বিভিন্ন ধৰণৰ কথা কয় কিবা গান এটাৰ কথাও ক'লোঁ গানটোতো ফ্ৰেজাইল আমুক তামুক সেইবিলাক কথা তেনেকুৱা ধৰণে কিবা এটা হয়তো কথাত কৈছিলে সি যেনেকৈ ফ্ৰেজাইল গানটো খুব ভাল পায় যোনটো ষ্টিঙৰ ফ্ৰেজাইল গানটোৰ পৰাতো মায়াবিনী গানটো বনাইছে ন মানে সেই ফ্ৰেজাইল বস্তুটো আৰু সেইবিলাক সি সদায় আমি পাতোঁৱেই সেইবিলাক কথা আগৰ পৰাই পাতোঁ ফিলচফিটো পাতোঁৱেই একজেক্টলি মই এতিয়া কি কথাটো সেইদিনাখন পাতিছিলোঁ মোৰ মনত নাই তেখেতৰ ফিলচফিটো কি আছিল আচলতে মই আপোনাক বাৰে বাৰে কিয় সুধি আছোঁ কাৰণ আপুনি যিটো ধৰণে কৈছে আপোনাৰ সৈতে তেখেতৰ যিটো আত্মীয়তা এই মানুহজন এনেকৈ নোহোৱা হৈ যোৱা কথাটোৱে আমাক বৰ বেয়াকৈ কষ্ট দি আছে আচলতে সেইকাৰণে মোৰ জানিব মন গৈছে যে একচুৱেলি ফিলচফিটো কি আছিল এই নিসংগতাৰ ফিলচফিটো কি আছিল আপুনি যিটো কথা ক'লে যে আগতেও কয় কি কয় সেইটো মানে কি আৰু ফিলচফিটো আপোনাৰ কি চব মানুহেতো এলন একচুৱেলি সেইটো হয় কথাটো চব মানুহে আপোনাৰ এলন চব মানুহে নিজৰ মতে যায় নিসংগই হয় আচলতে সেইটো কথাটো সঁচা কথাটোতো সেইটোৱে হয়েই কিন্তু তাৰ মাজতে সেইটো এতিয়া সি কেলৈ কৈছে বা সেইটো ডিপাৰ লেভেলটোত এতিয়া মই পটককৈ বুজাবলৈ মই এতিয়া দিগদাৰী হ'ব কিন্তু অলপ ময়ো ফিল কৰোঁ মানে ময়ো কৈ থাকোঁ ঘৰত যে চব মানুহ কিন্তু নিসংগ আৰু যেতিয়া জুবিন ঢুকাৰ পিছত আৰু বেছি মই ফিল কৰোঁ সেইটো কথা আৰু সেই তেনেকৈয়ে চাগে সি কয় কথাটো এতিয়া মই সেইটোৱে ক'ব পাৰিম আৰু মানে কি আৰু মানে সেই কথাটোৱে তেখেতে খুব অনুভৱ কৰিছিল আৰু শেষৰ ফাললৈ আপোনাক সেই কথাটো কৈছিল হয় এইটো যিটো মানে আপুনি কিতাপ এখন পঢ়িলে এইবিলাক পঢ়িলে অলপমান গম পাব হয়তো গম পায় আৰু আপুনি ধৰক মই এতিয়া কিতাপ এখন পঢ়ি আহিছোঁ সদগুৰুৰ কৰ্মা বুলি যোনখন কিতাপ সেইখন পঢ়িলে যেতিয়া পঢ়িছোঁ কিছুমান কথাই মানে গোটেই দিনটো খেলি মেলি কৰি দিয়ে ন গোটেই দিনটো ৰিয়েল কথাবিলাক কৈ দিয়ে ধৰক তেতিয়া মানে সেইটো একজেক্টলি মই এতিয়া আপোনাক ক'বলৈ মোৰ নোৱাৰিম তাৰমানে সেইটো ফিলেই কৰিব পাৰিম সেই তেনেকুৱা হয়তো সি ফিল কৰিছিলে সেইটো হিচাপতে কৈছে চাগে কথাটো কিন্তু ধুনীয়া লাইনকৈ কথাখিনি কৈ দিব পৰা চবৰে কেপাচিটি নাথাকে মোৰ নাই কিন্তু এটলিষ্ট ফিল মই কৰোঁ কিছুমান বস্তু তেওঁৰ ফিলচফিবিলাক তেওঁৰ বেলেগ সময়ত বেলেগ ধৰণৰ কথাবিলাক কৈ থাকে এতিয়া তাৰ গানবিলাকো যোনবিলাক ভিতৰত ফিলচফি সোমাই আছে সেইবিলাক ভালকৈ ফিল কৰিলেই গম পোৱা যায় আপোনাৰ সি সাংঘাতিক গান কিছুমান লিখি থৈছে অলৰেডি শব্দৰ ওপৰত এটা গান লিখিছিলে শব্দ গানটোৰ যোনটো টাইটেল ছং সেইটো সাংঘাতিক লেভেলৰ এটা লিৰিক্স ভালকৈ শুনিলে গম পাব তাৰপিছত সেই সময়ত যোনখিনি সি গান লিখিছিলে একদম টেৰিফিক ফিলচফি কমপ্লিট টেৰিফিক ফিলচফি দেখুৱাই দিছে সি চব কথাৰ ওপৰতে লিখিছে চব কথাৰ ওপৰতে আজি কাৰাৰুদ্ধ বুলি কৈ দিছে তেখেতে আৰু আপোনাৰ শুনে সজোৱা সেইবিলাকতো আছেই আমাৰ জেনেৰেলি মানে দেশৰ কাৰণে যোনবিলাক গান আৰু মুক্তি গানটো সাংঘাতিক লেভেলৰ এটা গান আকৌ নাই বহুত বঢ়িয়া গান আছে য'ত তেওঁৰ ফিলচফি চব অলৰেডি কৈ থৈছে তেওঁ সেই গানখিনি শুনিয়েই হয়তো মানুহবিলাকে মানে ইমানখিনি মানুহ ওলাই আহিছে ন ইমানখিনি মানুহে ভাল পায় সেইটোৱে আৰু কথাটো মানৱতাৰ মানুহ এজন মানে মানৱতাবাদ চব বস্তুৱে দেখুৱাই দিছে তেওঁ আৰু তেওঁৰ যোনখিনি নিজৰ সৃষ্টি নিজৰ গান সেইকেইটা সাংঘাতিক লেভেলত আৰু ইমান সৰুতে ইমান কেনেকৈ লিখিব পাৰে তাৰমানে
ইমান ধুনীয়া লিখিছিলে আৰু সি জুবিন গাৰ্গ কেতিয়াও এনেকুৱা কমপ্লেক্সিটিও নাছিলে তাৰ সেইটো এটা বেলেগ ধৰণৰ বস্তু তাৰমানে আমি সেইবিলাক আগতে কথা পাতোঁ কাৰণে আপোনাক কৈছোঁ যেনেকৈ বিথোভেনৰ বাখ অলছ' মিউজিচিয়ান বাখ অলছ' টেৰিফিক কম্প'জাৰ কিন্তু বিথোভেন অলছ' কম্প'জাৰ বিথোভেনৰ এটা বেলেগ ধৰণৰ বস্তু আছিলে যিটো মাচি কিন্তু এইটো বেলেগ ধৰণৰ এটা তাত মানুহৰ ভাল পোৱা এটা সোমাই আছিলে তাৰ যদি মিউজিকবিলাক শুনে কিন্তু বাখ শুনিবলৈ হ'লে আপুনি অকণমান বহি মেলি ল'ব লাগিব কিন্তু বাখ হোৱা এইটো মিনিং এইটো নহয় যে বাখ বেয়া অ'কে কিন্তু জুবিন গাৰ্গ লাইক বিথোভেন সেই তেনেকুৱা তাৰমানে সেইবিলাক বস্তু তাৰ কিছুমান মানুহৰ মাজত থাকে কিছুমান মানুহে গাত আহে সেইবিলাক বস্তু হয়তো সেইবিলাক খুব ভিতৰৰ লেভেলত গৈ পেলাই সি চাগে ষ্টাডি কৰিছিলে বা কিবা কৰিছিলে তাৰ মিউজিকবিলাকে শুনিব তাৰ যোনবিলাক ভেৰি চিম্পল কিন্তু সাংঘাতিক লেভেলত এটা টাচ কৰে মানুহক সি বেছিকৈ কৰ্ডো নাজানে সি বেছিকৈ কৰ্ড নাচায় কৰ্ড শ্বৰ্ট এইবিলাক মিউজিকৰ কথা কৈ আছোঁ মিউজিকত কৰ্ড শ্বৰ্ট মই তাতকৈ বেছি জানো কিন্তু সি যোনকেইটা কৰ্ড এপ্লিকেশ্যন কৰে যোনটো মানে আপোনাৰ মিউজিকেল ভাষাত যেনেকৈ ৰুট নোটৰ পৰা 6 নোটৰ যিটো তাৰ হেৰিটো সেইবিলাক বস্তু তাৰ বিৰাট ধুনীয়া তাৰমানে সেইবিলাক একদম ক্লিয়াৰ আছে আৰু সেইবিলাক এফেক্টিভ হয় বহুত সেই কথাবিলাক সি খুব ধুনীয়া তাৰ কি বুলি কয় হেৰিত সোমাই আছে তাৰমানে ইনাৰ মাইণ্ডত সোমাই আছে আৰু ছাবকনচিয়াছ মাইণ্ডত সোমাই আছে ছাবকনচিয়াছ মাইণ্ডত তাৰমানে এটা গোটেই বস্তুবিলাক সেইবিলাক বস্তু হাই লেভেলত হয়তো সোমাই আছে আৰু সেইকাৰণে ওলাই যায় কিছুমানৰ নোলায় আৰু লাগি থাকিলেও নোলায় আৰু সেইকাৰণে সেইবিলাক সেইটোৱে আৰু তেওঁ সেইটো কাৰণে জুবিন গাৰ্গ আৰু হয় আপোনাক বহুত ধন্যবাদ আপুনি যথেষ্টখিনি কথা ক'লে আৰু বহুতখিনি কথা হয়তো আপোনাৰ মনৰ মাজত ৰৈ গৈছে হয় আৰু আছে কেতিয়াবা সময় সুবিধা পালে আমি আকৌ কথা পাতিম আপুনি অসমলৈ আহিলে ষ্টুডিঅ'লৈ আহিব কথা পাতিম কথা হৈছে এই মানুহজনৰ যিটো ব্যক্তিসত্তা যিটো আদৰ্শ যি ধৰণেৰে তেওঁ মই কৈছোঁ 53 বছৰীয়া জীৱনটো তেওঁ আচলতে বহুকেইটা জীৱন জীয়ালে বহু বেছি দি গৈছে আৰু এই মানুহজনক এনেদৰে হেৰুৱাব লগা হোৱাটো জাতিটোৰ কাৰণে চৰম দুৰ্ভাগ্য আৰু ইয়াতকৈ মানে মৰ্মান্তিক কথা একো হ'বই নোৱাৰে যে এই মানুহজনক সঁচা মানে কি বুলি ক'ম আৰু এই যিটো কথা এই কথাটো আচলতে ক'বই মন নাযায় তেখেত আমাৰ মাজত আমাৰ জীৱনবোৰত সদায় থাকিব সেই সুৰবোৰত সেই গীতবোৰত তেখেতৰ কামবিলাকত তেখেতে কিমান মানুহৰ জীৱন ইতিবাচকতাৰে স্পৰ্শ কৰিছে তাৰে এটা সাৰ্থক উদাহৰণ আপুনি গতিকে আপোনালৈ বহুত বহুত ধন্যবাদ আজি এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু মই ইম'চনেল হৈ আছোঁ মই তাক তেওঁৰ মানে হেৰিটোত এটা মই গানেই সৃষ্টি কৰিছোঁ আপুনিও শুনিব পাৰে কোনোবা মানুহে শুনিলেও ভাল পাব কথাখিনি যদি শুনে আমুঠো চিৰদিন তুমি বুলি মই এটা গান এটাও মই সৃষ্টি কৰিছোঁ আপোনালোকে ক'ৰবাত শুনিলে শুনিব আৰু কিন্তু তাৰপিছতে আপোনাৰ লগত কথা পতাৰ তাৰমানে সেইটো সেই গানটো সাংঘাতিক তাৰমানে এইটো কমপ্লিট এটা ভিতৰৰ পৰা ওলোৱা বস্তু মানে কোনো তাত ফুক নাই আপোনাৰ গানটো লিখিছে তেওঁৰ বন্ধু ৰিতুন বৰদলৈ যিটো কেতিয়াও জীৱনত গান লিখা নাই কিন্তু মই তেওঁৰ কলেজীয়া বন্ধুৰ কাৰণে তেওঁ গানটো লিখিলে মই তেওঁক ক'লোঁ লিখিবলৈ এপ্ৰ'চ কৰিলোঁ তেওঁ লিখিলে তেওঁ ধুনীয়া লিখিছে আৰু অনুপমেও কলেজীয়া বন্ধু আমি তিনিজনে মিলি এইটো গানটো তেওঁৰ সৃষ্টি শ্ৰদ্ধা জনাইহে আমি কামটো কৰিছোঁ তাৰ কাৰণে কোনো শুনিলে ভাল লাগিব কোনোবাই শুনিলে ভাল পাম আৰু সেই তাতে আমি কৈ দিছোঁ যে তেওঁৰ ফিল'চফিখিনি আমি যাতে লৈ যাব পাৰোঁ আগুৱাই যাব পাৰোঁ লাষ্ট লাইনটোত কোৰাছ গাই দিছোঁ তাতে কথাখিনি আছে চব আৰু কি ক'ম মানে গল্লি নথকাটো কেতিয়াও ভাবিবই নোৱাৰা কথা এটা অদ্ভুত কথা এটা এইটোত মানে সদায় থাকিবই আৰু যেনেকৈ ডিৰেক্টলি ইনডাইৰেক্টলি গল্লি মোৰ লগত গোটেই জীৱনটো আছে তেনেকৈয়ে মই থাকিব আৰু গতিকে মই খালি এই 5 ঘণ্টাৰ যোনটো এতিয়া মাজে মাজে যোৱা 5 ঘণ্টাৰ লগটো নাপাম আৰু তাক বাকীখিনিতো সদায় আছে সদায় থাকিব সি মোৰ লগত আৰু কি ক'ম আৰু হয় কুশলে থাকক আপুনিও কুশলে থাকক আৰু জুবিন গাৰ্গে আপোনাৰ জীৱনলৈ যি ইতিবাচকতা আনিছে সেই ইতিবাচকতাৰে আপুনি মানুহৰ জীৱন ইতিবাচক কৰি সদায় থাকক আপোনালৈ শুভেচ্ছা থাকিলে ধন্যবাদ প্ৰিয় দৰ্শক
আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব। খুব নষ্টালজিয়া আছে তেখেতৰ মাজত। গল্ডি, তেখেতৰ মৰমৰ গল্ডিৰ বিষয়ত তেখেতৰ বহুতখিনি কথা আছে, ক'বলৈ যত্ন কৰিছে, বহুতখিনি কৈছে আৰু হয়তো আৰু বহু কথা ৰৈ গৈছে। মই কৈছোঁৱেই যে এই যিটো ছিৰিজ আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি যি ধৰণে কথাবোৰ পাতি আছোঁ, কথাখিনি কোনোবাই যদি কেতিয়াবা ভাবে যে জুবিন গাৰ্গক লৈ গৱেষণা এটা হওক, মই ভাবোঁ এই ভিডিঅ'সমূহে বোধ কৰোঁ মানুহক এটা দিশ দেখুৱাব, এটা বাট দেখুৱাব। মই মাত্ৰ সেই সূতাডাল, সেই যিটো আঁতটো ধৰিবলৈ মই যত্ন কৰিছোঁ। আটায়ে কুশলে থাকক, আটায়ে ভালে থাকক, আমি ভালে থাকিব লাগিব। আমি এই মানুহজনৰ আদৰ্শটোক জীয়াই ৰাখিবই লাগিব আৰু ৰাখিম। অসমীয়া জাতি যেতিয়ালৈকে অসমীয়া জাতিয়ে জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গৰ আদৰ্শ, জুবিন গাৰ্গৰ মানৱতাবোধ, জুবিন গাৰ্গৰ যিটো সামাজিক দায়বদ্ধতা, জুবিন গাৰ্গৰ যিটো কণ্ঠ দুৰ্দশাগ্ৰস্ত হওক বা অসমৰ যিকোনো সময়ত জুবিন গাৰ্গ আছিল এটা সবল মাত। সেই মাতটো আমি সদায় আমাৰ লগত লৈ ফুৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।